আমি ঈশ্বর বাইকলৈ যাওঁ প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু আমি ধন্যবাদ কৰিছোঁ তোমাৰ অনন্তকলীয়া দয়া আৰু প্ৰেমৰ বাবে। প্ৰভু আমি যে পাপী মানুহ আছিলোঁ, তোমাৰ দয়া নোপোৱা হাৱে পোৱা লোক আছিলোঁ আৰু আমাৰ জীৱনৰ অস্তিত্ব নৰক আছিল, কিন্তু তুমি আমাক দয়া কৰিলা। আমাৰ নিচিনা অধম পাপীক উদ্ধাৰ কৰিবলৈ জগতত আহি মোৰ পাবলগীয়া শাস্তিদণ্ড তুমি নিজৰ ওপৰত ল'লা। আমাৰ সকলো দণ্ড শাস্তি তুমি নিজৰ ওপৰত ল'লা, তাৰ কাৰণে ধন্যবাদ কৰিছোঁ। প্ৰভু তুমি আমাক পাপৰ পৰা উদ্ধাৰ কৰি অনন্ত জীৱন দিছা। এতিয়া তোমাৰ সন্তান হিচাপে তোমাৰ উদ্ধাৰ কৰা সন্তানবিলাকৰ লগত, পবিত্ৰ সন্তানবিলাকৰ লগত একেলগে প্ৰভু আমি তোমাৰ সেৱা কৰিবলৈ পাইছোঁ। আৰু প্ৰভু তাৰ কাৰণে ধন্যবাদ কৰিছোঁ। আমি যদি চাওঁ বহু মানুহবিলাক আজি উদ্ধাৰ নাপায় মৃত্যু সাৱটিব লগা হৈছে, আৰু বহু হাজাৰ অযুত নিযুত মানুহবিলাকে আজি পৃথিৱীত কোটি মানুহবিলাকে আজি অন্ধকাৰ নৰকৰ পথত গৈ আছে। প্ৰভু তুমি আমাক সহায় কৰা, যাতে তোমাৰ সহায়ৰ যোগেদি আমি কিছু আত্মা উদ্ধাৰ কৰিব পাৰিম। তোমাৰ সহায়ৰ যোগেদি প্ৰভু তুমি আমাক সহায় কৰা, যাতে আৰু তোমাৰ আগমন অতি ওচৰ আছে, যাতে সহায় কৰা প্ৰভু। আমি তোমাৰ বাক্যৰ জ্ঞান অধিককৈ যেন আমি জানো, যাতে আমি তোমাৰ ইচ্ছাৰ দ্বাৰা আমি চলি যাব পাৰোঁ আৰু তোমাৰ আগত আমি অনুগ্ৰহ দয়া পোৱা সন্তান হ'ব পাৰোঁ। তুমি আমাক আশীৰ্বাদ কৰা। যিসকল ভাই ভনী আহিব নোৱাৰিলে প্ৰভু, তেওঁবিলাক তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু তেওঁবিলাকো যেন তোমাৰ অনুগ্ৰহ আশীৰ্বাদ পায়। এই সময় তোমাৰ বাক্যলৈ আহিছোঁ, আমাৰ আত্মিক আহাৰ। প্ৰভু তুমি আমাক আশীৰ্বাদ কৰা। এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশু নামত প্ৰাৰ্থনা কৰিছোঁ, আমেন। আহক আমি বাইবেল মেলিম গীত নম্বৰ 19। গীত নম্বৰ 19 আমি বাইবেল মেলিম। আহক গীত নম্বৰ 19 Psalms number 19, Psalms number 19, সাত পদৰ পৰা 14 পদ পঢ়িম। আমি পালক্ৰম শাস্ত্ৰ পাঠ কৰিম। মই 7 পদ পঢ়িলে আপোনালোকে 8 পদ পঢ়িব, শেষত 14 পদ একেলগে পঢ়িম। Psalms number 19 verse 7 to 14, মই 7 পদ পঢ়িছোঁ। জিহুৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোঁতা, জিহুৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। জিহুৱা বিষয়ক ভয় সূচী চিৰস্থায়ী, জিহুৱাৰ শাসন প্ৰণালী সত্য সম্পূৰ্ণৰূপে ন্যায়। তোমাৰ দাসে সেইবোৰৰ দ্বাৰাই সুশিক্ষা পায়, সেইবোৰ পালন কৰিলে পৰম লাভ হয়। গৰ্বিত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা, সেইবোৰে মোৰ ওপৰত অধিকাৰ নকৰক, তাতে মই সিদ্ধ হ'ম আৰু মহা অপৰাধৰ পৰা সূচী হ'ম। হে মোৰ দুৰ্গ, মোৰ মুক্তিকৰ্তা, মোৰ মুখৰ বাক্য, মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওক। ঈশ্বৰৰ বাক্য আমাৰ সকলোলৈ ঈশ্বৰে আমাক আত্মিক আহাৰ স্বৰূপে ঈশ্বৰে আমাক দিছে। ইজৰাইলক ঈশ্বৰে মান্না স্বৰূপে তেওঁবিলাকক জীয়াই থাকিবলৈ মান্না দিছিল, কিন্তু যীশুৱে কৈছে মানুহে কেৱল মান্না বা পিঠাৰে নিজীয়াই, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰে জীয়াই, ঈশ্বৰৰ বাক্যৰ পৰা জীয়াই। গতিকে বাক্যটো ঈশ্বৰে কিয় দিলে বুলি ক'লে, আমি আদমৰ পৰা অহা মানুহবিলাক অজ্ঞান, অপথে যোৱা, আৰু পথ দেখাওঁতা, আন্ধাৰক জ্যোতি দেখাওঁতা, অসত্যক সত্য দেখাওঁতা, অজ্ঞানতা জ্ঞান দিওঁতা। সেইকাৰণে আমাৰ অজ্ঞানতা আছে। বাইবেল কয় মানুহৰ অজ্ঞানতা আছে। অজ্ঞানতা আছে, যিমানেই নহওক ল'ৰা ছোৱালীবিলাকৰ অজ্ঞানতা থাকাৰ কাৰণে কেতিয়াবা আমি দেখোঁ তেওঁবিলাকৰ মাজত দুষ্টতা থাকে। এনেকৈ কেতিয়াবা আমি দেখোঁ জগতৰ মানুহতো দেখোঁ কেতিয়াবা দুষ্টতা থাকে। কেলে বুলি থাকে, মানুহে জানে তথাপিও দুষ্টতা থাকে। অৰ্থাৎ মানুহৰ জীৱনত এইবিলাক কিয় থাকে বুলি কৈছে, অজ্ঞানতা।
অজ্ঞানতা মানুহ আদমৰ পৰা অহাৰ যোগেদি ঈশ্বৰৰ পৰা ফেইলাৰ হোৱাৰ যোগেদি আৰু এই যে জিহুৱাৰ ব্যৱস্থা ঈশ্বৰৰ যিটো ব্যৱস্থা বাক্য ঈশ্বৰৰ যিটো বাক্য ব্যৱস্থা ঈশ্বৰে আমাক দিছে আৰু এই ঈশ্বৰৰ ব্যৱস্থা বুলি ক'লে ঈশ্বৰৰ বাক্যক বুজাইছে হি সিদ্ধ কাৰেক্ট ঈশ্বৰৰ বাক্যটো সিদ্ধ পিউৰিটি সিদ্ধ প্ৰাণক সুস্থ কৰোতা ঈশ্বৰৰ বাক্য সকলোকে তেওঁ এইটো যে সিদ্ধ কৰিব পাৰে তেওঁৰ প্ৰাণ যিমান দুখত নাথাকক যিমান যি নাথাকক কিয় জিহুৱাৰ বাক্য তাৰ সাক্ষ্য আছে বিশ্বাসযোগ্য সাক্ষ্য আছে যে ঈশ্বৰ বাক্য তেওঁৰ বাক্যত শক্তি পৰাক্ৰম আছে গতিকে এই বাক্য অজ্ঞানক জ্ঞান দিওঁতা অজ্ঞান আমাৰ সকলোৱে আমি অজ্ঞান আছোঁ কোনো আমি জ্ঞানী নহয় ঈশ্বৰক আমাৰ অজ্ঞানতা আছে আমি সম্পূৰ্ণ জ্ঞানী নহয় 100% নহয় আমাৰ কিছু জ্ঞান আছে আমি বহুত কথা নাজানো বহুত বিষয়ত আমি ফেইলাৰ হয় গতিকে বাইবেল কি কৈছে অজ্ঞানক জ্ঞান দিওঁতা ইয়াত আছে ঈশ্বৰৰ যিবিলাক বাক্য যথাৰ্থ মনৰ আনন্দজনক যদি এই বাক্যটো মানুহ ডিপলি ষ্টাডি কৰে ডিপলি মেডিটেটছ কৰে আৰু এই বাক্যটো নিজৰ জীৱনত ধাৰণ কৰে এই মানুহজন কেনেকুৱা বুলি কৈছে এই যি বোলে এই বাক্যটোক ধাৰণ কৰে তেওঁ নিৰ্মল ঈশ্বৰৰ আজ্ঞাটো তেওঁ নিৰ্মল মানুহক কোমল কৰি দিয়ে মানুহক নম্ৰ কৰি দিয়ে মানুহক সত্য কৰি দিয়ে মানুহক নেক কৰি দিয়ে মানুহ সন্মানজনক কৰি দিয়ে দীপ্তিজনক বুলি কৈছে আৰু ইয়াতে ঈশ্বৰৰ বাক্যটো কি কৈছে বুলি কৈছে জিহুৱা বিষয় ভয় হোৱাট ইজ দ্য ফিয়াৰ অফ গড ঈশ্বৰক ভয় কৰাটো কি এই কথাটো যেতিয়া এজন মানুহে উচিত শিক্ষা যদি নাথাকে বাইবেলৰ পৰা ঈশ্বৰৰ বাক্যটো যদি তাৎপৰ্যপূৰ্ণভাৱে নাজানে এই মানুহজনে ঈশ্বৰক ভয় কৰাটো কৰিব জাষ্ট এটা সামূহিক হিচাপে কিন্তু ঈশ্বৰক ভয় কৰাটো প্ৰত্যেক খোজতে জীৱনৰ সকলো কালত ভয় নকৰিব যদি ঈশ্বৰৰ সঠিক জ্ঞান সঠিক বাক্য তেওঁৰ জীৱনত যদি নাই এইকাৰণে ইয়াতে লিখিছে যে তেওঁ জিহুৱা বিষয় ভয় আৰু চিৰস্থায়ী জিহুৱাৰ যিটো বাক্য তেওঁ শাসন প্ৰণালীৰূপে ন্যায়ৰূপে কাৰ্য কৰি আহিছে মানৱ জাতিৰ মাজত আৰু এই বাক্য কৈছে সেইবোৰ সোণতকৈও বাঞ্ছনীয় নিবাস সোণতকৈও বাঞ্ছনীয় বুলি কৈছে আৰু মৌতকৈও সোৱাদ অৰ্থাৎ ঈশ্বৰৰ বাক্যটো কিমান সোৱাদ বুলি কৈছে যে so much sweet বুলি কৈছে more than honeycomb এইটো কি কৈছে মৌতকৈও সোৱাদ ৰস কৈছে ইমান এটা এই বাক্যটো ইয়াত যদি মানুহে দীপ সোমাই যায় দীপটো লয় ঈশ্বৰৰ বাক্যৰ এক্সপিৰিয়েঞ্চ লাইফত যদি লয় অনুভৱ যদি আছে ঈশ্বৰৰ বাক্যত কৈছে তেওঁ এই বহুত সোৱাদ মিঠা লাগিছে নেকি বুলি টেষ্ট কৰিব নালাগে মিঠাটো মিঠাই কেতিয়াবা টেঙা নাথাকিব পাৰে কিন্তু মৌ ৰসটো কৈছে মিঠা সেইকাৰণে ইমানেই মিঠা কেতিয়াবা মানুহৰ মুখটোক বেয়া কৰি দিয়ে ইমান মৌ জোল খাইছেনে কেতিয়াবা ইমানেই মিঠা কেতিয়াবা চেল খাই যায় জিভা এইটো কাৰণে ইয়াতে লিখিছে যে আমি ঈশ্বৰৰ বাক্যটো ইমান ইয়াত যদি আমি পঢ়োঁ মানুহে ভাল শিক্ষা সুশিক্ষা ঈশ্বৰৰ বাক্যটো যদি দৈনন্দিন জীৱনত পঢ়ে দৈনন্দিন জীৱনত ঈশ্বৰৰ বাক্যটো লয় শিকে সুশিক্ষা ঈশ্বৰৰ পৰা সুশিক্ষা এই সুশিক্ষাটো ক'ৰ পৰা আহে বুলি কৈছে ফ্ৰম গড ঈশ্বৰৰ পৰা সুশিক্ষা সুজ্ঞান আহিব আৰু যদি এই বাক্যৰ কথাবিলাক তেওঁ জীৱনত লয় তেওঁ পৰম লাভ হয় বুলি কৈছে এইটো জগতৰ লাভ নহয় অনন্ত কাল পৰম জীৱন এটা পৰম দেশ পৰম লাভ এইটো নষ্ট নোহোৱা এইকাৰণে বাইবেলে কৈছে এইটো মানুহে নাজানে মই যে ভালকৈ ঈশ্বৰৰ লগত চলা নাই বা ভালকৈ মই শিকা নাই ভালকৈ আৰু শিকিব লাগে ভালকৈ মই চলিব লাগে অধিক বৃদ্ধি পাব লাগে মানুহে যেতিয়ালৈকে ঈশ্বৰ বাক্যত তাৎপৰ্যলৈকে সোমায় চিৰিয়াছনেছ নহয় এইকাৰণে মানুহে কৈছে ইয়াত 12 পদত লিখিছে কোনে নিজৰ ভ্ৰান্তি গমিব পাৰে এইকাৰণে মানুহে কেতিয়া হয়তো নাভাবে মই আৰু শিকিবলগীয়া আছে জানো মই আৰু কিবা কৰিম মই ঠিকেই আছোঁ এইকাৰণে সদায় এই বিষয়টো আমি সদায় নিজক ক'বলৈ আই এম ছ' উইক পৌল কৈছে
পল শেষলৈকে কৈছে আই এম ছ' উইক পাৰ্চন, আই এম মই পাপী বুলি কৈছে, একদম পাপীবিলাকৰ মাজত মই প্ৰধান পাপী বুলি কৈছে। তেওঁ নিজক সৰু তেওঁ যিমান ঈশ্বৰ বাক্য ডেলিভাৰেঞ্চ কৰিছে তেওঁ ঈশ্বৰ বাক্যৰ যিমান তেওঁ কৈছে, যিমান তেওঁ মানুহক কৈছে, যিমান শিকিছে ঈশ্বৰৰ পৰা, তেওঁ সিমান গম পাইছে যে তেওঁ নিজৰ দুৰ্বলতাবিলাক বুজি পায়। সেইকাৰণে মই বোলাৰটো তেওঁ সৰু কৰে। সেইকাৰণে এইটো ঈশ্বৰৰ মুখৰ বাক্য হয়। আৰু এই বাক্যটো ঈশ্বৰে আমাক আমাৰ মনত গাঁঠিব দিছে। ঈশ্বৰৰ বাক্যটো ল'ব দিছে। ঈশ্বৰৰ বাক্যটো আমি ল'ব লাগিব, ঈশ্বৰৰ বাক্যটো মনত, জীৱনত। সেইকাৰণে আজি আমি চাইছোঁ ঈশ্বৰৰ বাক্য ওচৰত থকা দ্য পাৰ্ট অফ খ্ৰীষ্টিয়ান লাইফ, দ্য ক্ল'জ টু দ্য ৱৰ্ড অফ গড। যদি এটা নতুন জন্ম পোৱা ভাই ভনীবিলাকে ঈশ্বৰৰ বাক্যৰ পৰা যদি দূৰত থাকে, ঈশ্বৰৰ বাক্যৰ পৰা দূৰত থাকে, ঈশ্বৰৰ শিক্ষাৰ পৰা দূৰত থাকে, হি উইল বি আৱে ফ্ৰম গড, হি উইল বি ফাৰ ফ্ৰম গড। তেওঁ ঈশ্বৰৰ পৰা নিজক দূৰত ৰাখে, ঈশ্বৰৰ অনুগ্ৰহৰ পৰা নিজক দূৰত ৰাখে। ঈশ্বৰে নিজৰ সন্তানটোলৈ চিন্তা কৰে তাৰ বাবে। মানুহ হিচাপে আমি কৰে, কিন্তু ঈশ্বৰে সেই সন্তানলৈ চিন্তা কৰে। মই সন্তানটোক অনুগ্ৰহ আশীৰ্বাদ কৰিব বিচাৰোঁ। ঈশ্বৰৰ সন্তান আমি সকলোৱে, গতিকে ঈশ্বৰে আমাক দয়া আশীৰ্বাদ কৰিব বিচাৰে। যদি আমি ঈশ্বৰৰ বাক্যৰ ক্ল'জত নাথাকোঁ, ঈশ্বৰৰ বাক্যৰ লগত নাথাকোঁ, ঈশ্বৰৰ বাক্যৰ লগত যদি আমি লাগি নাথাকোঁ, সেইকাৰণে আমাৰ পিতৃয়ে আমাক পৰিপূৰ্ণ কৰিব বিচাৰে, গতিকে আমি হ'ব নোৱাৰোঁ। গতিকে ইব্ৰী 11:3 কৈছে, সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰা স্থাপন কৰা হ'ল। তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয় বুলি কৈছে। অৰ্থাৎ আমি চাবলগীয়া বিষয়টো সৃষ্টিখন, অল দ্য ক্ৰিয়েশ্যন ফ্ৰম দ্য ৱৰ্ড অফ গড। ঈশ্বৰে কৈছে ফ্ৰম হিজ ৱৰ্ড, গোটেই সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰা স্থাপন কৰা হ'ল বুলি কৈছে। অল দ্য থিংছ গড হেজ ক্ৰিয়েটেড ফ্ৰম দ্য হিজ ৱৰ্ড। তেওঁৰ বাক্যৰে, এইকাৰণে যদি সকলোটো তেওঁৰ বাক্যৰ হৈছে, খ্ৰীষ্টিয়ান জীৱনৰ আমাৰ সকলো অনুগ্ৰহ, আশীৰ্বাদ, ব্লেছিং, চ'ৰ্চ, প্ৰভিজেন্স, উইজডম, নলেজ, অল কাইণ্ড অফ ব্লেছিং, এই সকলোবিলাক ক'ৰ পৰা হয় বোলে? when we obey the word of God, when we follow the word of God, when we close to the word of God, যেতিয়া আমি সেই বাক্যক অনুসৰণ কৰোঁ, বাক্যৰ ওচৰত থাকোঁ, বাক্য জীৱনত ধাৰণ কৰোঁ, শয়তান কেতিয়াও টেম্প্ট কৰিব নোৱাৰে, আমাক কেতিয়াও ব্লেছিং পৰা আমাক লৈ যাব নোৱাৰে, অনুগ্ৰহৰ পৰা আমাক দূৰত। সেইকাৰণে ঈশ্বৰৰ বাক্যটো we have to manage our time to spend in the word of God. ঈশ্বৰৰ বাক্যটো আমি আগতো মই এবছৰ প্ৰতিজ্ঞা কৰিছোঁ, মই বাইবেলটো আৰম্ভ কৰিছোঁ, আৰম্ভণিৰ পৰা কেইবাৰ পঢ়িব পাৰিম, এইবাৰ কেইবাৰ পাৰিম। জাষ্ট ফ্ৰী টাইম পালে মই সময় পেলাওঁ, কেতিয়াবা কেইবাৰ পাৰিম এই বছৰ পঢ়িবলৈ। জাষ্ট ফ্ৰী বিজি টাইমৰ পৰা আমি ঈশ্বৰৰ বাক্যটো জাষ্ট যেতিয়া আমি ঈশ্বৰৰ বাক্যটো ক্ল'জ থাকোঁ, God he start to speak. যেতিয়া আপুনি ঈশ্বৰৰ বাক্যৰ লগত জড়িত থাকে, তে পবিত্ৰ আত্মা ঈশ্বৰে কথা পাতে আপোনাৰ মোৰ জীৱনত। যিমান আপুনি ঈশ্বৰৰ বাক্যৰ পৰা, নিজৰ ফেলোশ্বিপৰ পৰা, ঈশ্বৰৰ বাক্য শুনাৰ পৰা দূৰত ৰাখে, ঈশ্বৰে আপোনাক কথা পতা যি ফেলোশ্বিপ, ঈশ্বৰে ব্লেছিং কৰা যি আশীৰ্বাদ, আপুনি হয়তো বঞ্চিত হয়। আপুনি ঈশ্বৰৰ সন্তান হওঁ। ঈশ্বৰে এইকাৰণে বুজাব বিচাৰিছে আমাক যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰা সকলোবিলাক হ'ল। তোমাৰ জীৱনতো সকলোবিলাক হ'বলৈ হ'লে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই হ'ব। ঈশ্বৰৰ বাক্যটো আমাৰ জীৱনত আমি সঠিক ৰূপে ল'ব লাগিব, সঠিক ৰূপে শিকিব লাগিব। ঈশ্বৰৰ বাক্যটো আমি জীৱনৰ আহাৰ, আত্মিক আহাৰ। ইজৰাইলবিলাকক এই কথা তেওঁবিলাক আত্মিক মান্না স্বৰূপে এইটো দিছিল, আত্মিক মান্না। সেইকাৰণে 2 তিমথী 3:16 কি কৈছে? গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্চাসিত আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ, ঈশ্বৰৰ মানুহ ক'লে বৰ্ণ এগেইন, ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে, তাৰ কাৰণে শিক্ষা, অনুযোগ, পতিত উত্থানৰ আৰু ধাৰ্মিকতা সম্বন্ধৰ শাসনৰ অৰ্থে লাভজনক।
born again, after the born again, God children's, তেওঁলোকৰ ঈশ্বৰৰ মানুহ, পাপী মানুহবিলাকৰ কাৰণে এটি একো পাত্তা নহয়। পাপী মানুহ, নতুন জন্ম নোপোৱা মানুহ ইয়াক পঢ়িও একো ডিগ্ৰী লৈও লাভ নাই। ইয়াক নতুন জন্ম পোৱা বহুত ডিগ্ৰী পোৱা মানুহ আছে, নতুন জন্ম নোপোৱা খ্ৰীষ্টিয়ানো আছে বহুত নিচিনা আছে। ডাঙৰ ডাঙৰ মই এখানে পাইছোঁ, শেষত কয় তেওঁবিলাকে ঈশ্বৰ, আফটাৰ দ্য PhD তেওঁবিলাকে কয় ঈশ্বৰটো এনেকুৱা নহয়, তেনেকুৱা নহয়, তেওঁবিলাকে নিজে ডক্ট্ৰিন বনায় তেতিয়া। আৰু হয়, কিছুমান আছে। এইকাৰণে বৰ্ণ এগেইন নোহোৱাকৈ আমি নতুন জন্ম পোৱা ভাই ভনীবিলাকক ঈশ্বৰে পবিত্ৰ আত্মাই আমাক শিকায় তেওঁৰ মণ্ডলীত। এইকাৰণে সিদ্ধ পাৰফেক্ট কৰিব পাৰে ঈশ্বৰৰ আত্মা। আমি আত্মাত সিদ্ধ। ইভেন আৱাৰ when we dwell in the church, এই মণ্ডলীত আমি যদিও জগতত আমি মাংসিক মানুহ হিচাপে আছোঁ, ঈশ্বৰে আমাক তেনেকুৱাটো পাৰফেক্ট। যীশু যেনেকৈ হি ইজ দ্য 100% God and 100% man, দ্য মেন অফ গাড বুলি কয়, দ্য মেন অফ গাড। যীশুৱে এইটো দেখাইছে, হি ইজ দ্য 100% God and 100% মানুহ হয় তেওঁ, 100%। তাৰ কাৰণে কৈছিলে, হে পিতৃ মোক কিয় ত্যাগ কৰিলা? মানুহ হিচাপে কষ্ট পাইছিল তেওঁ, তাৰ কাৰণে তেওঁ ঈশ্বৰৰ হিচাপে তেওঁ আহিছিল। হি অবেড হিজ ফাদাৰ কমাণ্ড এণ্ড সম্পূৰ্ণ মানুহ হিচাপে এইটো তেওঁ অবে হৈছিল। তেওঁ সেইটো কাৰণে কৈছে, মোক কিয় ত্যাগ কৰিলা? কষ্ট, তেওঁ যাতনা পাইছিলে, দুখ পাইছিলে, সম্পূৰ্ণ মানুহ হিচাপে বলি হৈছিলে তেওঁ। এইটো কাৰণে ইয়াত সিদ্ধ পাৰফেক্ট আমাক কৰিব পাৰে ঈশ্বৰৰ বাক্য। নাজানো আমাৰ ভাই ভনীবিলাকে কেনেকুৱা বাইবেলটো পঢ়ে, কেনেকুৱা খ্ৰীষ্টিয়ান লাইফটো কৰে ঈশ্বৰৰ বাক্যৰ লগত, কিমান চেপ্টাৰ পঢ়ে দিনত, কেনেকুৱা ঈশ্বৰৰ বাক্যটো নিজৰ জীৱন, কিমান চাৰ্মন শুনে নাজানো। কিন্তু যদিও আমিও সপ্তাহত আমি 4-5টা চাৰ্মন আমি নিজেও শুনো, 5-6টা কি আমি 10টালৈকে শুনো, কেতিয়াবা আমি শুনো। এইকাৰণে আন আমি পাষ্টৰবিলাকৰ পৰাও শিকোঁ, আমি কেতিয়াবা এভেঞ্জেলিষ্টবিলাকৰ পৰাও শিকোঁ, আমি চবৰ পৰা আমি শিকোঁ। যিসকল ঈশ্বৰে চলা থকা, ঈশ্বৰে চলোৱা যিসকল পাষ্টৰ এভেঞ্জেলিষ্ট, আমি তেওঁলোকৰ শিক্ষা শুনিব লাগিব। কিন্তু ঈশ্বৰে তেওঁলোকৰ যোগেদি কথা পাতে, যদি সময় পায় আমি মণ্ডলী শিক্ষাটো শুনিব লাগিব। হয়, এইকাৰণে বাইবেলে কি কৈছে, কিন্তু যিটো নতুন জন্ম পোৱা নহয়, যোনজন পাষ্টৰ আমাৰ নতুন জন্ম পোৱা পাষ্টৰ নহয়, এভেঞ্জেলিষ্ট নহয়, তেওঁলোকৰ শিক্ষাটো শুনিব নালাগে। ইউটিউবৰ শিক্ষাটো যাহা তাহা যাব নালাগে, আপুনি কনফিউজ হৈ থাকিব। সেইটো কাৰণে বাইবেলে কি কৈছে, সুসজ্জিত হ'ব পাৰে, সুসজ্জিত নিজকে খ্ৰীষ্টিয়ান লাইফটো ছিষ্টেমেটিক বনাব পাৰে। আৰু শিক্ষা, অনুযোগ তেওঁ মানুহক সান্তনা পৰামৰ্শ দিব পাৰে। এটা নিজে দুৰ্বলৰ পৰা জয়ী হৈ আনক দুৰ্বলতাত জয়ী কৰাবলৈ অনুযোগ দিব পৰা, পতিত উত্থানৰ পৰা, পৰি যোৱাৰ পৰা কেনেকৈ উঠিব লাগে, সকলো বল, ধাৰ্মিকতাৰ শাসন, জ্ঞান, এই লাভ আছে ইয়াত বুলি কৈছে। এইকাৰণে যীশুৱে পৃথিৱী থকা কালত এই বাক্য লোকবিলাকক কৈছিলে। মথি 5 অধ্যায় 7-ৰ পৰা 18 পদত যদি 17-ৰ পৰা 18 পদত যদি আমি পঢ়োঁ, মথি 5 অধ্যায় 17-ৰ পৰা 18 পদত কৈছে, মই বিধান বা ভাৱবাদীসকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিলোঁ বুলি তোমালোকে নাভাবিবা। মই বিনষ্ট কৰিবলৈ অহা নাই, কিন্তু সিদ্ধ কৰিবলৈ আহিলোঁ। কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী নুগুচে মানে, আৰু সকলো সিদ্ধ নহয় মানে, বিধানৰ এটি ইকাৰ বা এক বিন্দু কোনো ৰকমে লুপ্ত নহ'ব। আচৰিত কৈছে বাক্যটো। কোনো ৰকমে এইটো লুপ্ত নহ'ব। যিটো লিখা আছে হ'ব। আৰু যিটো বাক্য আপোনাৰ মোৰ কাৰণে ঈশ্বৰ সন্তানবিলাকৰ কাৰণে লিখিছে, ইফিচিয়াত লিখিছে 4 অধ্যায়ত, যে মণ্ডলীত থকা যিসকল সন্তান তেওঁবিলাকৰ জীৱনত সেই বাক্যৰ যোগেদি সকলো পৰিপূৰ্ণতা আছে, আশীৰ্বাদ, অল কাইণ্ড অফ ব্লেছিং এণ্ড চ'ৰ্চ in his church. এইকাৰণে ঈশ্বৰে কৈছে, এই বাক্যটো ইকাৰ উকাৰ ইফালে নহ'ব। ঈশ্বৰে যদি কৈছে, the my children will be
they'll be blessed. How much abundantly? প্ৰচুৰ পৰিমাণে তেওঁবিলাকে ঈশ্বৰৰ পৰা অনুগ্ৰহ আশীৰ্বাদ পাব। কেতিয়া? যেতিয়া আমি ঈশ্বৰ বাক্য মতে ৰাইট জীৱন কৰোঁ, ঈশ্বৰ বাক্যটোৰ দৰত আমাৰ খ্ৰীষ্টিয়ান লাইফটো কৰোঁ। আমি ভয় কৰোঁ ঈশ্বৰ বাক্যটো, কোনেও নিশিকালেও আমি পঢ়োঁ। আমি ঈশ্বৰ বাক্যটো যেতিয়া আমাৰ জীৱনত আমি পাওঁ, যেতিয়া আমি শিকোঁ, আমি ঈশ্বৰৰ বাক্যটো ঈশ্বৰৰ বাক্যটো আমি দেখিলে আমি ঈশ্বৰক ভয় কৰিবলৈ শিকিম। এইকাৰণে ঈশ্বৰৰ বাক্যটো বিনষ্ট কৰিবলৈ নহয়, ঈশ্বৰে কৈছে সিদ্ধ কৰিবলৈ আহিছে। কাৰ জীৱন? সন্তানবিলাকৰ জীৱনত। স্বৰ্গ আৰু পৃথিৱী নুগুচে মানে বুলি কৈছে। এই পৃথিৱী ধ্বংস বিধানৰ এটা ইকাৰো উলুপ্ত নহ'ব। সেইকাৰণে বাইবেল কি কৈছে? লুক 16:17 কৈছে, কিন্তু বিধান এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী গুচি যোৱাই উজু বুলি কৈছে। ঈশ্বৰৰ বাক্যটো ইমান প্ৰিয়ৰিটি দিছে ঈশ্বৰে। এই আকাশ মণ্ডল পৃথিৱী গুচি যাব, কিন্তু ঈশ্বৰে কোৱা কথাটো এক বিন্দু ইফালে নহ'ব। কিমান ঈশ্বৰে প্ৰিয়ৰিটি দিছে ঈশ্বৰ বাক্যটো। সেইকাৰণে এই বাক্যটো ইমান ডাঙৰ পৃথিৱীটো গুচি গ'লে মানুহ মৰি যাব চব, কিন্তু ঈশ্বৰে কথাটো কৈছে, প্ৰিয়ৰিটিটো দিছে তেওঁৰ বাক্যক। এই বাক্যটো এইকাৰণে এই মণ্ডলীটো উজু বুলি কৈছে। আকাশ আৰু পৃথিৱী ইফালে গুচি যোৱাটো উজু, কিন্তু বাক্যৰ এক বিন্দু ইফালে যোৱাটো অসম্ভৱ। এইকাৰণে কিমান তেতিয়াহ'লে ইম্পৰ্টেণ্ট দিছে আমাৰ কাৰণে ঈশ্বৰৰ বাক্যটো। সেইকাৰণে ঈশ্বৰে কৈছিল এক সময়ত যে ঈশ্বৰৰ বাক্য JHKL 36:36 কৈছিল, মই জিহুৱাই যে ভঙা ঠাইবোৰ পুনৰাই নিৰ্মাণ কৰিলোঁ আৰু ধ্বংস কৰা ঠাইবোৰ বাঢ়ি কৰিলোঁ, তাক তোমালোকে চাৰিওফালে অৱশিষ্ট থকা জাতিবিলাকে তেতিয়া জানিব, মই জিহুৱাই ইয়াক ক'লোঁ আৰু সিদ্ধও কৰিম। এইকাৰণে তেওঁ লিখিছে ইজৰাইলৰ জীৱনৰ কথা লিখিছে। ইজৰাইলক মানুহবিলাকে ইতিহাসত দেখিব যে ঈশ্বৰে কোৱা কথাটো সঁচা, ঈশ্বৰৰ কথা মতে হ'ব। নতুন জন্ম নোপোৱা বাকীবিলাকো দেখিব, যে আন জাতিবিলাকো গম পাব ঈশ্বৰৰ বাক্যটো যে সঁচা বুলি কৈছে। মই ধ্বংস কৰিলোঁ আৰু ধ্বংস হোৱা ঠাইবিলাক বাৰী কৰিলোঁ। এতিয়া ইজৰাইল দেশক কৈ আছে, এতিয়া তাতে ঘৰ বাৰী মানুহে দেশ আছে। বাক্য কোৱা মতে বাক্যমতে জগতখনত সেই বাক্যমতে পূৰ্ণ হৈ গৈছে কৈছে বাইবেল। সেইকাৰণে পৃথিৱী ইফালে হৈ যাব, কিন্তু ঈশ্বৰৰ বাক্য কোৱা মতে হৈ আছে। সেইকাৰণে ঈশ্বৰৰ বাক্যটো কিমান ঈশ্বৰে প্ৰিয়ৰিটি দি পেলাই আমাক মণ্ডলীত দিছে। সেইকাৰণে মণ্ডলীত আমাক ঈশ্বৰৰ বাক্য দিয়া মহত্বটো আমি বুজিব লাগিব। এক সময়ত মণ্ডলীত ঈশ্বৰৰ বাক্যৰ আকাল আছিল, আকাল। মানুহে ঈশ্বৰৰ বাক্য শিকিবলৈ 10 মাইল 20 মাইল 7 মাইল এনেকুৱা যায়, এনেকুৱাহে ঈশ্বৰৰ বাক্যটো। সেইকাৰণে কেতিয়াবা মাহেকত সপ্তাহত একদিন শুনিবলৈ পায়, গোটেই ৰাতি দিন একেবাৰে 36 ঘণ্টা 48 ঘণ্টা বাক্য শুনে। কাৰণ গুচি গ'লে আৰু কোনে ক'ব? তেতিয়ালৈকে বাইবেলটো লিখা হোৱা নাছিল, শিষ্যবিলাক কৈছিল। সেইকাৰণে কোনোবা আমি গম পাওঁ, কোনোবা শুনি দিনে ৰাতি শুনি থাকোঁতে সেই মহলাৰ পৰা পৰিছিলে। ইতিহাসত এনেকুৱা আছে, কাৰণ বাইবেলে কৈছে। তেতিয়াহ'লে আপোনালোকে ভাবক, আমি ঈশ্বৰৰ বাক্যটো মানুহে শুনিবলৈ বা ঈশ্বৰৰ বাক্যত ল'বলৈ, জ্ঞান ল'বলৈ মানুহে কিমান উৎসাহিত আছিলে। বাক্যটো মতে সকলোবিলাক হ'ব। আমি একেলগে পঢ়িম, মথি 4:4 একেলগে পঢ়িম আহক। তাতে তেওঁ উত্তৰ দি ক'লে, মানুহ কেৱল পিঠাৰে নিজিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰে জীৱ, এই বুলি লিখা আছে। বাইবেল কি কয়? ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰে জীৱ। সেইকাৰণে বাইবেলে কৈছে যে আমি পিঠাৰে নিজিয়াওঁ। এইটো জাষ্ট মানুহে আজি খাইছে, কালি আকৌ শৰীৰটো এইটো জীয়াই ৰাখিব নোৱাৰে। আপুনি যিমানে প্ৰটিন জাতীয় নাখাওক কিয়, যিমানে মাছ মাংস নাখাওক কিয়, যিমানে আপুনি শাক পাচলি নাখাওক, ফল মূল নাখাওক কিয়, আপোনাৰ শৰীৰটো এদিন ঘটি যাব, জীয়াই ৰাখিব নোৱাৰে। ই চিৰস্থায়ী নহয়। এইকাৰণে কৈছে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীৱ, উইল লিভ দ্য ইটাৰনেলি। ঈশ্বৰৰ বাক্যৰে আমি অনন্তকাল জীয়াম। সেইকাৰণে উপদেশক 5:1 বাইবেলে কৈছে, উপদেশক 5:1 কৈছে, তুমি ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা।
কাৰণ অজ্ঞানৰ দৰে বলিদান কৰাতকৈ শুনিবলৈ ওচৰ চপা ভাল, কিয়নো সিহঁতে যে বেয়া কাম কৰিছে তাক সিহঁতে নাজানে। ঈশ্বৰে কৈছে মানুহবিলাকে অকল ঈশ্বৰৰ বাক্যটো নুশুনে, ঈশ্বৰৰ বাক্যটো নলয়, কেৱল তেওঁবিলাকে জাষ্ট ফৰ্মেলিটি হিচাপে কেতিয়াবা এনেকুৱা দেখিছেনে খ্ৰীষ্টিয়ান গীৰ্জা দেখিছেনে? ফৰ্মেলিটি হিচাপে নাই, বাক্য নাই। কিছুমান মণ্ডলী আছে আজি পালকে নাহিব, গীৰ্জাঘৰটো খুলি দিব লাগে নিয়মত বুলি কৈছে, প্ৰভু সোমাব নহয় বুলি কয়। এনেকুৱা দেখিছেনে? মই দেখিছোঁ প্ৰেক্টিকেলি, বহুত চাৰ্চ দেখিছোঁ এনেকুৱা। আজি গীৰ্জাটো নহ'ব, গীত গান দুটা কৰি প্ৰাৰ্থনা কৰি আহি যাবা, গীৰ্জাটো খুলি আহিবা 10 মিনিটমান হ'লেও। এনেকুৱা ফৰ্মেলিটি, এনেকুৱা চাৰ্চ আছে। এইকাৰণে দেখিছেনে? কিন্তু বাইবেলে কি কৈছে যে তেওঁবিলাকে ঈশ্বৰৰ গৃহলৈ যায়, কিন্তু সাৱধানী নহয়, সাৱধানী নচলে ঈশ্বৰ বাক্যৰ আগত। কি কৈছে? অজ্ঞানবোৰৰ দৰে তুমি বলিদান নকৰিবা, ঈশ্বৰক আৰাধনা কৰা কৈছে। কিন্তু কি কৈছে ইয়াতে? শুনিবলৈ ওচৰ চপাই ভাল। ঈশ্বৰৰ বাক্যটো শুনাটো কিমান ইম্পৰ্টেণ্ট আছে। বেয়া কাম কৰিছে তেওঁবিলাকে যিসকলে ঈশ্বৰৰ বাক্যটো শুনা নাই, ঈশ্বৰৰ বাক্যটো লোৱা নাই। বাইবেল কৈছে সিহঁত নাজানে যে আমি ভুল কাম কৰিছোঁ বুলি। ঈশ্বৰৰ বাক্যৰ পৰা নিজক দূৰত ৰাখা, ঈশ্বৰৰ বাক্যৰ পৰা নিজক, এইটো ভুল হ'ব, পাপ হ'ব। ঈশ্বৰ কৈছে তেওঁ ঈশ্বৰৰ বাক্যৰ পৰা নিজক দূৰত ৰাখা মানে নিজৰ মাংসৰ সিদ্ধ পূৰণ কৰিব। ভুল হ'ব, মানুহে পাপ কৰিব, তেওঁ দুৰ্বলতা শয়তানে বাছি বাছি ওলাব। তেওঁ ঈশ্বৰৰ বাক্যৰ ওচৰত থাকিলে শয়তানে আপোনাৰ দুৰ্বল আছে, মোৰ দুৰ্বল আছে গম পাইছোঁ, কিন্তু শয়তানে খুচৰিবলৈ সময় নাপায়। শয়তানে খুচৰিবলৈ সময় নাপায়, কিয়নো আপুনি ঈশ্বৰ বাক্যৰ ওচৰত থাকে। শয়তানে ভয় কৰে। যেতিয়া আপুনি ঈশ্বৰৰ বাক্যৰ লগত থাকে, ঈশ্বৰ বাক্যৰ ওচৰত থাকে, শয়তান ভয় কৰে। শয়তান এনেকুৱা, যিসকল সন্তান ঈশ্বৰৰ বাক্যৰ পৰা দূৰত ৰাখে, ঈশ্বৰৰ শিক্ষাৰ পৰা নিজক দূৰত ৰাখে, তেওঁবিলাকক শয়তান সহজেই তেওঁ এটেম্প কৰে। সেইকাৰণে 1 থিচলনিকিয়া 2:15-16 বাইবেলে কি কৈছে? একেলগে পঢ়িম আহক। সেই যিহুদী লোকে সদায় তেওঁবিলাকৰ পাপ পৰিমাণ পূৰ কৰিবলৈ প্ৰভু যীশুক আৰু ভাৱবাদী সকলোকো বধ কৰিলে, আমাকো তাৰণা কৰিলে আৰু ঈশ্বৰক সন্তুষ্ট নকৰি। এইবিলাক কৈছে কোনে? যিবিলাক যিহুদী আৰু আন পৰজাতিবিলাকো কি কৰিছিল? সদায় তেওঁবিলাকে কেৱল নিয়ম মাফিক ঈশ্বৰৰ লগত চলিছিল। নিয়ম। এই যিহুদীবিলাক অকল নিয়ম মাফিক বুলি কৈছে। সদায় পাপ পৰিমাণৰ পূৰ কৰিবলৈহে তেওঁবিলাকে প্ৰভু যীশুক আৰু ভাৱবাদীবিলাকক আৰু নতুন জন্ম পোৱাবিলাককো বুলি কৈছে। ৰিয়েলিটি নথকা, ঈশ্বৰ বাক্যমতে নাথাকা যিটো খ্ৰীষ্টিয়ান, নতুন জন্ম নোপোৱা যি খ্ৰীষ্টিয়ান, তেওঁবিলাকে আৰু জগতৰ লোকো তাৰণা কৰে বুলি কৈছে। তাৰণা কৰিছে আৰু তেওঁবিলাকে ঈশ্বৰক কেতিয়াও সন্তুষ্ট নকৰে এনেকুৱা কাৰ্যত। সেইকাৰণে ঈশ্বৰে কেনেকুৱা কাৰ্যত সন্তুষ্ট হয়, কেনেকুৱা খ্ৰীষ্টিয়ান লাইফত সন্তুষ্ট হয়, কেনেকুৱা সন্তানৰ লগত সন্তুষ্ট হয়? যিসকল সন্তানে ঈশ্বৰ বাক্যটো লগত থাকে, জীৱনটো তেওঁলোকৰ ক্ল'জ থাকে। আজি আমি চাইছোঁ ঈশ্বৰৰ বাক্যৰ ওচৰত থকা, বি ক্ল'জ টু দ্য ৱৰ্ড অফ গড। সেইকাৰণে যোহন 5:47 কৈছে, কিন্তু তেওঁ লিখা কথা যদি বিশ্বাস নকৰা, তেন্তে মোৰ মুখৰ কথা কেনেকৈ বিশ্বাস কৰিবা? যীশুৱে কৈছে তোমালোকে, আমি ঈশ্বৰক সেৱা কৰোঁ বুলি কৈছে যিহুদীবিলাকে, তোমালোকে যদি ঈশ্বৰৰ লিখা কথাটো বিশ্বাস নকৰা, তেতিয়াহ'লে মোৰ মুখৰ কথাটো কেনেকৈ বিশ্বাস কৰিবা বুলি কৈছে যীশুৱে। সেইকাৰণে আমাৰ যিটো খ্ৰীষ্টিয়ান জীৱন, যিহুদীবিলাকক এইটো যীশুৱে যেতিয়া ধৰ্মধামত কৈছে এই বাক্য আজি সিদ্ধ হ'ল, তেওঁৰ মুখৰ কথাটো নল'লে দেখোন। আৰু তেওঁবিলাকে হ'লে এইটো পঢ়ে। সেইকাৰণে যীশুৱে কৈছে বাইবেলটো যে লিখা আছে এই কথাটো জাষ্ট মানুহে পঢ়ে কিন্তু জীৱনত নলয়। ইয়াতে লিখি আছে লিখা কথাটো বিশ্বাস নকৰা তোমালোকে, নোলোৱা মানে তেতিয়াহ'লে মোৰ মুখৰ কথাটো কেনেকৈ বিশ্বাস কৰিবা তুমি? ভেৰি ইম্পৰ্টেণ্ট। এইকাৰণে আমি ঈশ্বৰৰ বাক্যটো বুজাটো, ঈশ্বৰৰ বাক্যটো আমি লোৱাটো বহুত ইম্পৰ্টেণ্ট আছে। এইকাৰণে কিয় ইম্পৰ্টেণ্ট? ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি চোৱাটো বহুত ইম্পৰ্টেণ্ট আছে। সেইকাৰণে
সেই মানুহবিলাকে ঈশ্বৰৰ বাক্যটো ইম্পৰ্টেণ্ট হিচাপে নোলোৱাৰ কাৰণে জীৱনত তেওঁবিলাকে অনন্ত জীৱনৰ পৰা দূৰত যাব লগা হ'ল। যোহন 5:39 কৈছে, তোমালোকে বাইবেলৰ কথা বিচৰা, কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিছে। শাস্ত্ৰ, দ্য ৱৰ্ড অফ গড, টেষ্টিফাই এবাউট গড, এবাউট ইটাৰনেল লাইফ, এবাউট ইটাৰনেল ব্লেছিং। এইকাৰণে ঈশ্বৰৰ অনন্ত জীৱনৰ কাৰণে আৰু ঈশ্বৰৰ কাৰণে সাক্ষ্য দিয়ে এই বাক্য। সেইকাৰণে আপুনি সদায় বাইবেলটো সঁচাকৈ লুটিয়াইনে? সঁচাকৈ আপুনি আত্মিক জীৱন হিচাপে মেডিটেট কৰেনে? কিমান আমি খ্ৰীষ্টিয়ান জীৱনত চিৰিয়াছকৈ আমি লওঁ খ্ৰীষ্টিয়ান জীৱনটো ঈশ্বৰ বাক্যৰ লগত আমি ওচৰত থকাটো। মথি 26:24 কৈছে, মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁ গতি হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শুদাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ। সেই মানুহ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল। অৰ্থাৎ ঈশ্বৰৰ বাক্যটোৱে কৈ ৰাখিছে এই ধৰণে হৈছে। যীশুৰ কাৰণে কৈ ৰাখিছে, যীশুৰ জীৱনত হৈছে। মণ্ডলী জীৱনত ঈশ্বৰৰ কথাটো কৈছে আপোনাৰ মোৰ কাৰণে। যদি আপুনি লয় তেতিয়াহ'লে হ'ব আপোনাৰ মোৰ জীৱনত ঈশ্বৰৰ বাক্যটো যদি লওঁ। কৈছে এজনে যীশুক এনেকুৱা বিকি দিব, এনেধৰণে ঘটিছে। যীশুৰ গতিটো বহুত দুখদানক হ'ব, এনেকুৱাই হৈছে। মণ্ডলী জীৱনৰ কথা, যিসকলে ঈশ্বৰ বাক্যটোৰ দ্বাৰা নিজৰ জীৱনটো চলে তেওঁবিলাকে সকলো পূৰ্ণতা তেওঁবিলাকে পাব স্বৰ্গত। সকলো ঈশ্বৰৰ অল কাইণ্ড অফ ব্লেছিং তেওঁবিলাকে পাব, সকলো প্ৰকাৰৰ অনুগ্ৰহ আশীৰ্বাদ তেওঁবিলাকে পাব। সেইকাৰণে যোহন 19:28-30 বাইবেলে এই ধৰণে কৈছে, তাৰ পাছত সকলো কৰ্ম যে এতিয়া শেষ হ'ল, যীশুৱে তাকেই জানি শাস্ত্ৰীয় বচন সিদ্ধ হ'বৰ কাৰণে ক'লে, মোৰ পিয়া লাগিছে। সেই ঠাইত চিৰকাৰে পুৰ হোৱা এটা পাত্ৰ আছিল, তাতে তেওঁবিলাকে চিৰকাৰে পুৰ হোৱা স্পঞ্জ এডোখৰ এডালত লগাই তেওঁৰ মুখত দিলে। তাতে যীশুৱে সেই চিৰিকা পাই ক'লে, সিদ্ধ হ'ল, আৰু তেওঁ মোৰ দ্বাৰাই আত্মা অৰ্পণ কৰিলে। এইকাৰণে কি কৈছে, শাস্ত্ৰীয় বাক্য সিদ্ধ হ'বৰ কাৰণে এই ধৰণে ঘটিল। এতিয়া এই বাক্যটো আমাৰ মণ্ডলী জীৱনত শাস্ত্ৰীয় বাক্য আছে। খ্ৰীষ্টিয়ান লাইফৰ কাৰণে ঈশ্বৰে বাক্যৰ দ্বাৰা আমাৰ অনুগ্ৰহ আশীৰ্বাদ ৰাখিছে। সেইকাৰণে এই মণ্ডলী জীৱনটো ভাৱবাদীবিলাকে দেখিবলৈ হাব্যাস কৰিছিল। যদি আমাৰ নতুন জন্ম পোৱা ভাই ভনীবিলাকে এই শাস্ত্ৰ বাক্যটো যদি নিজৰ জীৱনত so much seriousness যদি হিচাপে লয়, বহুত গুৰুত্বপূৰ্ণভাৱে যদি লয়, আৰু এই বাক্যটোৰ দ্বাৰা জীৱন ধাৰণ কৰে, এই বাক্যটোৰ মতে যদি চলে কৰে, how much you will be blessed. কিমান এই কাৰণ বাক্য মতে হ'ব, আপুনি হ'বই ডাইৰেক্টলি, নো ডাউট। ঈশ্বৰৰ বাক্যৰ মতে যদি আপুনি চাৰ্চ লাইফ কৰিছে, ঈশ্বৰ বাক্য মতে যদি আপুনি জীৱনটো চলিছে, ঈশ্বৰ বাক্যটো আপোনাৰ জীৱনত লৈছে, ঈশ্বৰ বাক্য আপুনি মেডিটেট কৰিছে, ঈশ্বৰ বাক্য আপুনি সদায় মুখস্থ কৰিছে, চিৰিয়াছনেছ, ঈশ্বৰৰ বাক্য শিকা, পঢ়া, শুনা, আপুনি চিৰিয়াছনেছ যদি আছে, আপোনাৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদটো আহিবই, কোনে বাধা কৰিব নোৱাৰে। সেইকাৰণে ইম্পৰ্টেণ্ট, কেতিয়াবা ঈশ্বৰ বাক্য শুনোতেনো আমাৰ যিটো চিৰিয়াছনেছ এইটো আমাৰ জীৱনত আমাৰ থাকিব লাগিব। এইকাৰণে লুক 10:26 কি কৈছে, তাতে তেওঁ ক'লে, বিধানৰ যি লিখা আছে, কি লিখা আছে তুমি কেনেকৈ পঢ়িছা বুলি কৈছে। যিবিলাকে শাস্ত্ৰটো খ্ৰীষ্টিয়ান হয় তেওঁবিলাকে বুজি পোৱা নাই, নুবুজে, নচলে এনেকুৱা। যীশুৱে ভুলটো দেখিছে, তোমালোকে শাস্ত্ৰমতে চলা নাই, কি পঢ়িছা, কি দেখিছা সুধিছে। যীশুৱে কৈছে, কি পঢ়ি আছা ইমান দিন, এনেকুৱা দেখিছেনে? যীশুৱে কুৱেশ্যন কৰিছে, কি পঢ়িছা, বিধানত কি লিখা আছে, তুমি কি কৰিছা? আজি খ্ৰীষ্টিয়ানে কি কৰে, অগ্ৰং বগ্ৰং বহুত কিবা কিবি আছে যিটো কৰিব নালাগে, যেনেকুৱা কৰিব, আউট অফ বাইবেল কণ্টেক্স বহুত
মিলিয়ন ক্ৰ'ৰ আছে। আপুনি কেতিয়াবা বিমূৰ্খ হৈ নাযাব। ঈশ্বৰৰ বাক্যটোৰ লগত থাকক। আপোনাৰ জীৱনত যদি একো মেৰিকেলছ হোৱা নাই, ন' প্ৰব্লেম, ইউ গ' থ্ৰু দ্য ষ্ট্ৰাগল, ন' প্ৰব্লেম। আপুনি সেই দুখেৰে গতি কৰক আইয়ুবৰ নিচিনা, কিন্তু ঈশ্বৰৰ বাক্য কৈছে ইকাৰ উকাৰ ইফালে ইফালে নহ'ব। এই বাক্য যিবিলাকে পালন কৰিছে, এই বাক্যক জীৱনত লৈছে, এই বাক্যমতে কৰিছে, তেওঁবিলাকৰ পুৰস্কাৰ অনুগ্ৰহ কেতিয়াও বিফল নাযাব। সেইমতে যদি কৰিছে মণ্ডলী জীৱনত, বাক্যটো নলয়, বাক্যটো নাই, বাক্যমতে ছিষ্টেমেটিক নহয়, যাহা তাহা যদি কৰে, তেতিয়াহ'লে বাইবেলে কৈছে তেওঁবিলাকে হয়তো নিজ নিজ পৰিত্ৰাণো হেৰাব। কাৰণ 1 Korinthians 15:2 কৈছে, যি বাক্যৰে মই শাস্ত্ৰৰ বাক্য তোমালোক শুভবাৰ্তা প্ৰচাৰ কৰিলে, সেই বাক্যৰে যদি তোমালোকে ধৰি আছা তেন্তে পৰিত্ৰাণ পাইছা, নতুবা তোমালোকে বৃথা বিশ্বাস কৰিছা বুলি শাস্ত্ৰৰ দ্বাৰা। পৰিত্ৰাণো কিছুমানৰ ঠগ খাব। বিশ্বাস ময়ো যিচুক বিশ্বাস কৰোঁ, ময়ো লঘু ৰাখোঁ, ময়ো আমুক কৰোঁ তামুক কৰোঁ, দান দিওঁ বুলি ক'ব, যিহুদীবিলাকে কৈছিলে। কিন্তু পৰিত্ৰাণ ঠগ খাব। কিন্তু শাস্ত্ৰ বাক্যৰ দ্বাৰা যদি পৰিত্ৰাণ নিশ্চয়তা হয় আপোনাৰ মোৰ, ঠগ খাবলৈ একো কাৰণেই নাথাকে। এইকাৰণে উদ্ধাৰ পোৱাবিলাকক খ্ৰীষ্টিয়ান জীৱনত এইকাৰণে বাইবেলে কি কৈছে আমি একেলগে পঢ়িম আহক। গীত নম্বৰ 1 অধ্যায় নকয়, 1 নম্বৰ, হা, Psalms number 1 verse 1 and 2 আহক পঢ়িম একেলগে। যি মানুহে দুষ্টবোৰ আলোচত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দ্ৰকবোৰৰ আসনত নবহে, কিন্তু জিহুৱাৰ ব্যৱস্থা সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহ ধন্য ধন্য। আৰু সেইকাৰণে দিনে ৰাতিয়ে যিবিলাকে দুষ্টবোৰৰ আলোচত নচলে, বাক্যমতে চলে, পাপীবোৰৰ পথত থিয় নহয় আৰু তেওঁবিলাকৰ আসনত নবহে, ঈশ্বৰৰ বাক্যটো আসন কাক দিছিল? দানিয়েলক আসন দিছিল। এই গৈছিলে, এই ডাঙৰ ডাঙৰ ৱাইন বটল দিছে, ৰস দিছে, মাংস দিছে, চব নিচিনা দিছে আৰু চব নিচিনা দিছে। এই তেওঁলোকৰ টেবুলত বহিব দিছে দানিয়েলক। দানিয়েল কৈছে, মই নিজকে অসুচি কিয় কৰিম মই ঈশ্বৰৰ দ্বাৰা ব্যৱহাৰিত হ'ব লাগে। সেইকাৰণে নিজক তেওঁ সেই দুষ্টবিলাকৰ আলোচত আৰু পাপীবিলাকৰ পথৰ পৰা, তেওঁবিলাকৰ আসনৰ পৰা যিবিলাকে নিজক দূৰত ৰাখে, আৰু জিহুৱাৰ ব্যৱস্থা ভেৰি ইম্পৰ্টেণ্ট। ইয়াত লিখিছে জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়। ঈশ্বৰৰ বাক্যত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে ডে এণ্ড নাইট এইবিলাকৰ পৰা নিজক দূৰত ৰাখে। জগতৰ বিষয়ৰ পৰা নিজক ঈশ্বৰ ক্ল'জ। আপুনি সেইটো গম নাপায়, ঈশ্বৰে আপোনাক সেইটো ভিতৰি ভাগ, তেওঁ আন্তৰিক পুৰুষ, আন্তৰিকতা, আত্মিকতাভাৱে আপোনাক তেওঁ ডেভেলপ কৰে আৰু উন্নত সন্তান কৰে। আপুনি মই ওচৰত গ'লে আমি গম পাম আপোনাৰ বাধ্যতা, আপোনাৰ ভয়, আপোনাৰ সকলো চিনচিয়াৰিটি এই ঈশ্বৰৰ আগত আপোনাক অধিক উচ্চ মান্যতা কৰিব। সেইকাৰণে তেওঁৰ ব্যৱস্থা ধ্যান কৰে দিনে ৰাতি, সেই মানুহ ধন্য, দে আৰ ব্লেছেড বুলি কৈছে। সেইকাৰণে গীত নম্বৰ 119 37-38 পদতো কৈছে, আমি পঢ়িম একেলগে আহোঁ। অসাৰ দৃষ্টিৰ পৰা মোৰ চকু ঘূৰোৱা, তোমাৰ পথত মোক পুনৰাই জিওৱা। যি বাক্য তোমালৈ মানুহৰ ভয় জন্মাই, সেই বাক্য তোমাৰ দাসলৈ স্থিৰ কৰা। তেওঁ নিজে প্ৰাৰ্থনা কৰি কৈছে, স্বামী নিজে প্ৰাৰ্থনা কৰিছে, তোমাৰ বাক্য মোলৈ আহক, যাতে মই যেন তোমাক ভয় কৰিম, এনেকুৱা কৈছে। যি বাক্যই মানুহৰ ভয় জন্মায়, যদি বাইবেলে নপঢ়ে ক'ত ঈশ্বৰক ভয় কৰিব? বাইবেলৰ বাক্যটোৱে যদি চাৰ্মনে শিক্ষাই নুশুনে, মণ্ডলীত শিক্ষাই নুশুনে, ফেলোশ্বিপত শিক্ষাই নুশুনে, তেতিয়াহ'লে তেওঁ ক'ৰ পৰা ভয় শিকিব বুলি কৈছে? তেওঁ বাইবেলেই যদি নপঢ়ে, সপ্তাহত যদি এদিনেই বাইবেলটো যেনে তেনে বিচাৰি উলিয়াই, তেতিয়াহ'লে ক'ত ঈশ্বৰৰ ভয়টো শিকিব? নিশিকিব। সেইকাৰণে এইটো বাইবেল কৈছে, বাইবেলৰ কথাটো সত্য। আপুনি মই আপোনাৰ মোৰ কেতিয়াবা এনে যদি কাৰোবাৰ যদি এনেকুৱা দুৰ্বলতা আছে, আপুনি এইটো হয়তো অনুভৱ আপুনি মিলাই চাব পাৰে, বাইবেলটো কিমান সত্য হয়। আপুনি যদি মিলাই চায় জীৱনৰ লগত, বাইবেলটো কিমান সত্য বুলি আপুনি এক্সপিৰিয়েঞ্চ হিচাপে হয়তো বুজি পাব পাৰে।
সেইকাৰণে অসাৰ দৃষ্টি, অসাৰ যিবিলাক একো লাভ নাই, এইবিলাকত চকু ঘূৰাই দিয়া বুলি কৈছে। এইবিলাকৰ পৰা চকুটো ক'ত আনিব কৈছে? ঈশ্বৰৰ বাক্যত। ঈশ্বৰৰ ভয় জন্মাব। সেইবিলাকে সেই তোমাৰ দাসক সেইবিলাক স্থিৰ কৰা, যাতে মই ঈশ্বৰৰ পথত চলিব পাৰিম। দানিয়েলক কৈছে, দানিয়েল 12:10 কৈছে, অনেকে নিজক পবিত্ৰ, শুক্লা আৰু পৰীক্ষা সিদ্ধ কৰিব, কিন্তু দুষ্টবোৰে দুষ্কৰ্ম কৰিব, আৰু দুষ্টবোৰৰ মাজত কোনেও এইবোৰ নুবুজিব, কেৱল জ্ঞানী লোকেবিলাকেহে বুজিব বুলি কৈছে। বাইবেলৰ কথাটো আপুনি নতুন জন্ম নোপোৱা মানুহবিলাকে পাত্তা নাপায়। তেওঁবিলাকে বহুত উল্টা পুল্টা যুক্তি দেখাব। কিন্তু এজন নতুন জন্ম পোৱা ভাই ভনীবিলাক, যিসকলে বাইবেলটো পঢ়ে, যিসকলে বাইবেলটো জীৱনত লয়, বাক্যটো শিক্ষাটো লয়, তেওঁবিলাকে বুজে। বাইবেলটোক ইমান প্ৰাধান্য নিদিয়া, ঈশ্বৰৰ বাক্যটো ফেলোশ্বিপ শিক্ষাটোক ইমান প্ৰাধান্য নিদিয়া মানুহে এইটো ঈশ্বৰ বুজি, এইটো জ্ঞানী বুলি নক'ব। কোনে এইবিলাক বুজি নাপায় বুলি কৈছে। এনেকুৱা দুষ্টবোৰৰ মাজত বহা চলা, উঠা বহা কৰা, তেওঁলোকৰ লগত চলা, তেওঁবিলাকে নুবুজিব বুলি কৈছে। নুবুজিব, ফ্লেছলি ডিজায়াৰত নুবুজে, কেৱল জ্ঞানী লোকেহে বিলাকেহে বুজিব বুলি কৈছে। জ্ঞানী কোন? যিবিলাকে ঈশ্বৰ বাক্যৰ ওচৰত থাকে, সদায় ঈশ্বৰ বাক্যৰ লগত থাকে, ঈশ্বৰ বাক্যৰ লগত চলে, তেওঁবিলাক জ্ঞানী। এইকাৰণে জগতৰ মতে বহুত নিচিনা যুক্তি, পৰামৰ্শ, দিহা পৰামৰ্শ, উলট পালট আপোনাৰ ব্ৰেইনটো চুই দিব, খাই দিব আপোনাক। মই যদি ঈশ্বৰৰ বাক্যৰ ওচৰত নাথাকোঁ, আমি বুজি নাপাম। হয় আপুনি ঠিকেই পৰামৰ্শ কৰিছে বুলি ক'ব। কাৰণ ঈশ্বৰৰ বাক্যৰ পৰা দূৰত থাকিলে আমি যে নিৰ্ণয় কৰা জ্ঞানটো, আমাৰ শক্তিটো নাইকিয়া থাকে, আমি দুৰ্বল হৈ যাওঁ। কিন্তু সেই সময়ত আমি বুজি নাপাওঁ, আমাক ৰাইটটো লাগে। তেওঁ কোৱাটো ৰাইট। আপোনাৰ বাইবেল জ্ঞান থকালে আপুনি লগালগ তেওঁক আপুনি কোৱাটো ভুল হৈছে, আপুনি পৰামৰ্শ দিয়াটো অলপ নহয় নেকি বাইবেল মতে, আপুনি এইটো ক'ব নোৱাৰে। কিয়নো আপুনি বাইবেলৰ সঠিক জ্ঞান নথকাৰ কাৰণে। এইকাৰণে আপুনি জ্ঞানী হিচাপে যদি আপুনি ঈশ্বৰৰ পৰা আপুনি ঈশ্বৰৰ বাক্যৰ ক্ল'জত, ঈশ্বৰৰ বাক্যৰ লগত ঈশ্বৰৰ বাক্য শিকাত হয়, আমি অধিক মনোযোগ দিব লাগিব। 1 থেছালনিকিয়া 2:13 আমি একেলগে পঢ়িম আহক। তোমালোকে যেতিয়া আমাৰ পৰা বাক্য শুনা, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয়, ঈশ্বৰৰ বাক্য বুলিহে গ্ৰাহ্য কৰিছিলা। সেয়ে স্বৰূপেই ঈশ্বৰৰ বাক্য। তাৰ কাৰণে আমি নিৰন্তৰে ঈশ্বৰৰ ধন্যবাদ কৰোঁ। সেই বাক্য বিশ্বাস কৰা যি তোমালোকৰ মাজত কাৰ্য কৰে। ভেৰি ইম্পৰ্টেণ্ট। যি বাক্য, স্বৰূপেই ঈশ্বৰৰ বাক্য কৈছে। স্বৰূপে ঈশ্বৰৰ বাক্য, ন' ডাউট ঈশ্বৰৰ বাক্য হয়। এই বাক্যটো আমাক যে সদায় দিছে, আমি বুলি ক'লে নতুন জন্মবিলাকক বুজিছে। আমি নিৰন্তৰে সদায় ধন্যবাদ কৰিছোঁ। কেলে? সেই বাক্য কি কৰিছে? বিশ্বাস কৰাবিলাকৰ তোমালোকৰ জীৱনত কাৰ্য সাধন কৰে। সেইকাৰণে ঈশ্বৰৰ বাক্য, হি কেন চেঞ্জ এনিৱান লাইফ। হোৱাট কাইণ্ড অফ চেঞ্জিং? অল কাইণ্ড অফ চেঞ্জিং। দুখ কষ্টৰ পৰা এদিন আপোনাৰ জগতত একো নাই, আপুনি দৰিদ্ৰ, আপুনি কংগাল হ'ব পাৰে, বাট ইট উইল বি চেঞ্জ। এইটো সলনি হ'ব। আপুনি দুখ পোৱাৰ দৰে, কিন্তু দুখ এদিন আপুনি গৌৰৱ পোৱা হ'ব। আপুনি একো নথকাৰ নিচিনা, আপুনি এদিন সকলো থকাৰ নিচিনা হ'ব। আপুনি বহুত কষ্টত চলি থকা নেকি, কিন্তু আপোনাৰ সকলো থকাৰ নিচিনা এদিন হ'ব আপুনি। সেইকাৰণে ইয়াত কৈছে এইটো কাৰ্য সাধন কৰে, ই সলনি কৰিব, বাইবেল কৈছে। এইকাৰণে ঈশ্বৰৰ বাক্যটো কৈছে, যিচয়া 34:16 লিখিছে, ঈশ্বৰে তেওঁ গোটেই বাক্যটো তেওঁ জিহুৱাৰ পুথিখনলৈ বিচাৰি উলিয়াই পাঠ কৰা বুলি কৈছে। জিহুৱাৰ পুথিখন, আৰু ইয়াৰ এটিও অভাৱ নাই বুলি কৈছে। ঈশ্বৰে মুখেৰে এইবিলাক আজ্ঞা কৰিলে বুলি কৈছে। গীত নম্বৰ আমি পঢ়িম একেলগে। গীত নম্বৰ 111 2 পদ, Psalms number 111 to verse 2। আহক একেলগে পঢ়িম। জিহুৱাৰ কাৰ্য মহৎ, সেইবোৰত সন্তোষ পোৱা, সকলোবোৰৰেই আলোচনা কৰা। হয় প্ৰিয় ভাই ভনীসকল, বাইবেলে আমাক কি কৈছে? নতুন জন্ম পোৱা ভাই ভনীবিলাকক ক'ত সন্তোষ পাব লাগে? আমি ক'ত?
কিহত ঈশ্বৰৰ বাক্য ৰাইট বাক্যটো যে আমি শুনিব পাইছোঁ, শিকিব পাইছোঁ, আমি সত্য বাক্যটো আমি শিকিব পাইছোঁ, আমি বুজিব পাইছোঁ, শুনিব পাইছোঁ, আমি পঢ়িব পাইছোঁ। জগতত মই কি পাইছোঁ, কোনে মৰম কৰিছে, কোনে দয়া কৰিছে, কোনে আমাক সহায় কৰিছে, কোনে দেখিছে। জগততো আজি আছে, কালি নাই। সেইকাৰণে একো কথা নাই, জগতত কোনেও যদি আপোনাক সঁহাৰি দিয়া নাই, একো কথা নাই। বাইবেল কৈছে সন্তোষ পোৱা যে তুমি ঈশ্বৰৰ বাক্যটো পাইছা, সেইবোৰ আলোচনা কৰা। তোমালোকৰ দুখৰ সময়ত ঈশ্বৰে তোমালোকৰ জীৱনত কেনেকুৱা কাৰ্য কৰিছে। সেইকাৰণে কি কৈছে, আমি বাক্য পঢ়িম। দ্বিতীয় বিৱৰণ, আহক একেলগে পঢ়িম। দ্বিতীয় বিৱৰণ 17-19 আমি একেলগে পঢ়িম। ইজৰাইলৰ মাজত নিজৰ ৰাজ্য আৰু তেওঁৰ সন্তানবিলাকক দীৰ্ঘজীৱী হ'বৰ নিমিত্তে তেওঁ যেন তেওঁৰ ভাইবিলাকৰ ওপৰত অহংকাৰ নকৰে আৰু আজ্ঞাটিৰ হুকি বাওঁফালে নুঘূৰে। হয়, বাইবেল কৈছে হুকি বাওঁৱে নুঘূৰিব। এইকাৰণে ইজৰাইলবিলাকক কৈছে দীৰ্ঘজীৱী হ'বৰ কাৰণে, অধিক আশীৰ্বাদ কৰিবৰ কাৰণে, তোমালোকে যাতে অহংকাৰী নোহোৱা তাৰ কাৰণে ঈশ্বৰ আজ্ঞাটি হুকি বাওঁৱে নুঘূৰিবা। সকলোফালে এইফালে গ'লেও ঈশ্বৰ বাক্য মোক কি কৈছে, এনেকুৱা কৰিলে ঈশ্বৰ বাক্য। সেইকাৰণে গীতত আমি গাওঁ, গীত এটা আছে, এই সৰু কাণে যি শুনে তাক মই নকৰোঁ, বা আজিৰ পৰা যি মই কথা ক'লোঁ, সেই জগতত মই যি কথা ক'লোঁ আজিৰ পৰা মই নকওঁ, যি বাটত মই গৈছিলোঁ সেই বাটত মই আৰু নাযাওঁ। এনেকুৱা আমি গীত গাওঁ। চামছ নম্বৰত আছে, কি কয়, গীত নম্বৰত আছে, হিমছ নম্বৰত। সেইকাৰণে এইটো বাইবেলৰ কথা কৈছে, হুঁৱে কি বাওঁৱে নুঘূৰিবলৈ। সেইকাৰণে দ্বিতীয় বিৱৰণ 6:6 কি কৈছে, আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আটাই বাক্য, আটাই। কেইটা বাক্য আছে? আপুনি শিকিব লাগিব। মই সদায় দৈনন্দিন জীৱনত প্ৰত্যেক বছৰে মই প্ৰচেছ সলনি কৰোঁ। কেতিয়াবা মথি 1 অধ্যায়ত মই মুখস্থ কৰিবলগীয়া কি বাক্য আছে? 1 অধ্যায়ত মথিত মুখস্থ কৰিবলগীয়া কি বাক্য আছে? 1 অধ্যায় 1 পদত কৈছে এইটো যীশুৰ বংশাৱলী। 5 পদত কৈছে তেওঁ আব্ৰাহামৰ যীশু সন্তান। আৰু যদি আপুনি চাই তাতে 14 পদত যদি চাই, যীশুৱে কেলে আহিলে, যীশুৰ নাম থবা, সেই মৰিয়মৰ, সেই সকলো 2 পদত কি লিখা আছে, 3 পদত কি লিখা আছে, 3 পদত কি লিখা আছে, 3 পদ 11 পদত লিখিছে যীশুক দেখিলো। এনেকুৱা মুখস্থ কৰে, চেপ্টাৰ ৱাইজ আপুনি মেমৰাইজ কৰিব পাৰে। কোনটো পদত কি লিখা আছে, কোনটো অধ্যায়ত কো আছে, আপুনি বাইবেলটো থ'ব পাৰে যদি আপুনি দ্য মেথডছ অফ দ্য ষ্টাডি আপুনি ইউজ কৰে। কেতিয়াবা আপুনি যদি পঢ়ে, কেতিয়াবা লাইব্ৰেৰীবিলাকত পায়, হাউ টু ষ্টাডি দ্য বাইবেল, মেথডছ, হাউ টু ষ্টাডি দ্য মেথডছ অফ দ্য বাইবেল। কেনেকুৱা বাইবেলটো আপুনি চবৰে বেলেগ বেলেগ। এইটো লিখা আছে, এনেকাই পঢ়িব লাগে, এনেকুৱা নাই। আপুনি এইটো ক্ৰিয়েট কৰিব লাগিব, এটা নিউ আপুনি এইটো বনাব লাগিব। আপুনি কেনেধৰণে ষ্টাডি কৰি ভাল পায়। কেতিয়াবা আপুনি ষ্টৰী ৱাইজ আপুনি শিকিব পাৰে, আপুনি বাইবেলটো থ'ব পাৰে। এইকাৰণে আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগিব। এদিনক কৈছে এজনী তিৰোতাৰ কথা সুধিছে, এই তিৰোতাৰ কথা মই কোনোদিনাখন বাইবেলত শুনা নাছিলোঁ, বাইবেলটো বহুতবাৰ পঢ়িলোঁ বুলি কৈছে। কেনেবাকে সি জাপ মাৰি আহিলে বা, মই এদিনত কৈছে মই শুনা নাছিলোঁ নামটো বুলি কৈছে। এদিন ৰজাৰো কৈছে, ৰজাটো শুনে, ৰজাবালীটো বহুত ৰজাৰ নাম আছে, বংশাৱলী মই নপঢ়োঁ এইটো কাৰণে বুলি কৈছে। মিনিং আছে, সেই নামবিলাককো আপুনি ভালকৈ স্পষ্ট উচ্চাৰণ কৰি পঢ়ক। ইংলিছ মিনিং শিকক, তাতে কি আছে, কেলে তেওঁলোকৰ নামটো। সেইকাৰণে কিছুমান নামৰ লগত ঈশ্বৰে অভিশাপ আছে, কিছুমান নামৰ লগত ঈশ্বৰে ব্লেছিঙৰ কথা বুজাইছে, লেচন আছে তাতে। বায়োগ্ৰাফিকেল আপুনি টিচিং শিকিব পাৰে। এইকাৰণে আটাই বাক্য হৃদয়ত থাকিব লাগে। আপুনি আটাইটো ষ্টৰী ৱাইজ আপুনি লাগে মেমৰাইজ কৰক, আপুনি যদি মনত নাথাকে। কোন ৰজা কোন আছিলে, জিহুদাত কেইটা আছিলে, ইজৰাইলত কেইটা ৰজা আছিলে, জিৰবাম কোন আছিলে, ৰেহবাম কোন আছিলে, আপুনি শিকক ভালকৈ, ষ্টৰী ৱাইজ শিকক। নাজানে আজিকালি ইউটিউবত বহুত পায় ষ্টৰী ৱাইজ, জেৰুবামৰ ষ্টৰী শিকিম বুলি কৈ ইউটিউবত পায়, আপুনি গম পাই যাব। আপুনি বাইবেলটো জানিব পাৰে।
বাইবেলটো আপুনি শিকিব লাগিব। এইকাৰণে আটাই বাক্য হৃদয়ত আপুনি ইয়াত মেমৰাইজ কৰিব নোৱাৰিলেও আপুনি বাইবেলটো শিকিব পাৰে, কিয়নো সেইটো আপোনাক হেল্প কৰিব খ্ৰীষ্টিয়ান জীৱনত। সেইকাৰণে 2 বিৱৰণ 6:8 কৈছে, আৰু তোমাৰ হাতৰ চিন স্বৰূপে সেইবোৰ বান্ধিবা, আৰু সেইবোৰ তোমাৰ 2 চকুৰ মাজত ভূষণ স্বৰূপ হ'ব লাগে। 2 চকুৰ মাজত আপুনি যাতে এইবিলাক কেনেকুৱা বাইবেলটো জনাৰ কাৰণে, আপুনি অকণমান বুজি পোৱাৰ কাৰণে আপোনাৰ ইমান এটা ইণ্টাৰেষ্ট হ'ব বাইবেলৰ প্ৰতি। কৈছে ইমান এইটো আপুনি ভূষণ মানে আপুনি ভূষণ স্বৰূপ আপুনি জীৱনত ধাৰণ কৰাৰ দৰে, 2 চকুৰ মাজত আপুনি পিন্ধাৰ দৰে। এইটো আপুনি যেনি চাই ঈশ্বৰৰ বাক্যটো, ঈশ্বৰৰ বাক্য আপোনাৰ ঈশ্বৰ বাক্যৰে আপুনি এইটো অবজাৰ্ভ কৰিব পাৰে, এইটো ভাল বেয়া নিৰ্ণয় কৰিব পাৰে। আপোনাৰ চকু নহ'লে বেয়া ফালে যাব যদি ঈশ্বৰ বাক্য নাই। আপোনাৰ চকু চালেও ভাল বেয়াটো বুজি নাপাব। এইকাৰণে বহুত ইম্পৰ্টেণ্ট আছে খ্ৰীষ্টিয়ান জীৱনত আমাৰ নতুন জন্ম পোৱা ভাই ভনীসকলৰ কাৰণে। 2 তিমথী 6:3-4 কৈছে, কোনোৱে যদি বিভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় বাক্য অৰ্থাৎ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ বাক্যত আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়, তেন্তে তেওঁ অহংকাৰ চুপ ধোঁৱা কোৱা লগা, তেওঁ একোকে নাজানে কিন্তু বাদ বিবাদ আৰু বাকযুদ্ধ ৰোগাগ্ৰস্ত হ'ল বুলি কৈছে। মোক এজনে কৈছে, মই এনেকুৱা গানটো কিয় গাব নোৱাৰিম, এইটো ঈশ্বৰৰ গানেই হয়। কৈছে, মই কোনে বনালে? কৈছে, যীশুৱে গানটো বনোৱা নাই না। আমি কৈছোঁ তেওঁ এটা কিবা আনবিব্লিকেল গান তেওঁ মোৰ ওচৰত গাব বিচাৰিছিলে জানে। তো মোক কৈছে, মোক ডিমাণ্ড এইটো কিয় গাব নোৱাৰে, কি মিনিং, কি ভুল আছে? মোক কৈছে চব গানটোৱে ঈশ্বৰক প্ৰশংসা হয়। মই ক'লোঁ, যীশুৰ নামটো তাত ভৰা থাকিলে যে যীশুৰ প্ৰশংসা হ'ব নে? মিনিংটো বিব্লিকেল থাকিব লাগিব তাত। যিটো কৈছে সেইটো ৰং হৈছে নেকি বাইবেল মতে? ডক্ট্ৰিনটো চাব লাগিব। কি কৈছে বাইবেলে? নিৰাময় বাক্যত যীশুৰ বাক্য মতে, যীশুৰ বাক্য, যীশু খ্ৰীষ্টৰ বাক্য ভক্তি আৰাধনা শিক্ষাত মান্তি নহয়, ৰাইটটোত মান্তি নহয় কেতিয়াবা। মান্তি নহয়। তেওঁ এইকাৰণে ইয়াত লিখিছে, এনেকুৱা লোকবিলাক যিসকলে ঈশ্বৰৰ বাক্যমতে নহয়, তেওঁবিলাকে বুজি নাপায় ধোঁৱাৰ মাজত ধোঁৱা কোৱা হোৱাৰ দৰে বুলি। কোনটো ৰাইট কোনটো ৰং নিৰ্ণয় কৰে, কিন্তু তেওঁবিলাক সঠিক বাক্যত নচলাৰ বাবে। নিৰাময় বাক্য তেওঁলোকৰ নাই। গতিকে আমি এনেকুৱা হ'ব নালাগিব, আমি জানিব লাগিব ঈশ্বৰৰ বাক্যটো। সেইকাৰণে ঈশ্বৰৰ বাক্য আমি যিমান শুনো, আমাৰ বিশ্বাস আহে, বিশ্বাস বৃদ্ধি পায়, আৰু আমি সঠিক জ্ঞানত আমি উপনীত হওঁ। সেইকাৰণে ৰোমিয়া 10:17 কোৱাৰ ধৰণে এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আহে আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই শ্ৰৱণ হয়। গতিকে যদি আমি চাওঁ, যেতিয়া এজন মানুহে বাইবেলটো পঢ়ি আছিলে, Acts chapter 8:31 যদি আমি চাওঁ, পাচনি কৰ্ম 8:31 যদি চাওঁ, 31 তেওঁ ক'লে, কোনো এজনে মোক বুজাই নিদিলে মই কেনেকৈ বুজিম? পাছে ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ তেওঁ নিবেদন কৰিলে বুলি কৈছে। হাউ কেন আই নো আনলেছ সামৱান গাইড মি বুলি কৈছে। কেনেকৈ জানিম বুলি কৈছে। তেতিয়া ফিলিপক মাতিলে, আহক আপুনি মোৰ ৰথত আহক। এতিয়া ফিলিপে তেওঁ গাড়ীতে ৰথতে কাউন্সেলিং কৰিছে, বুজি পাই গ'ল। তেতিয়া তেওঁ কৈছে, এই ওচৰতে পানী আছে বুলি কৈছে। তেওঁ কৈছে, ইয়াতে পানী আছে, মোক বাপ্তিস্ম দি দিয়ক আপুনি বুলি কৈছে। এইকাৰণে নুশুনিলে বুজি নাপালেহেঁতেন। এইকাৰণে ঈশ্বৰৰ বাক্যটো শুনাটো কিমান ইম্পৰ্টেণ্ট আছে। তেওঁ এই ৰথত অলপ দূৰ, কিমান দূৰলৈকে তেওঁ শুনি গ'ল। তেওঁ কৈছে, মোক যেতিয়ালৈকে কোনোবা বুজাই নিদিয়ে মই কেনেকৈ বুজিম? সেইকাৰণে আমাৰ ঈশ্বৰৰ বাক্য শুনাটো কিমান ইম্পৰ্টেণ্ট আছে, শিকাটো কিমান ইম্পৰ্টেণ্ট আছে। যেতিয়া বুজি পালে তেওঁ ৰাইটটো কৰিবলৈ আগবাঢ়িলে। মোক তেতিয়া মই তেতিয়া ঈশ্বৰৰ সন্তান হৈ গ'লোঁ, মই বিশ্বাস কৰিছোঁ, মই বুজি পালোঁ, মোক ইয়াতে পানী আছে, বাপ্তিস্ম দি দিয়ক। ফিলিপক ৰিকুৱেষ্ট কৰিছে। সেইধৰণে যীশুৱে বাইবেলত কৈছে, মথি 13 যদি আমি এটা পেৰাবল পাওঁ, দৃষ্টান্ত পাওঁ, 3-23 আছে। তাতে আমি কেইটামান বাইবেল পদ চাম, 3, 4, 5 পদ আমি পঢ়িম। মই পঢ়িছোঁ। তেতিয়া তেওঁ দৃষ্টান্ত দি
তেওঁবিলাকক আগত অনেক কথা ক'লে, বোলে চোৱা এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল আৰু তেওঁ সিঁচোতে কেতবোৰ কঠীয়া বাটত কাষত পৰিল, তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে, কেতবোৰ অলপ মাটিত থকা শিলনিত পৰিল, মাটিৰ ডাঁট নোহোৱাত সোনকালে গজিল। আৰু ৭-৮ পদত কি কৈছে, আৰু কেতবোৰ কাঁইটনিত পৰিল, তাতে কাঁইটীয়া বন বাঢ়ি তাক হেঁচি ধৰিলে, আৰু কিন্তু আনবোৰে ভাল মাটিত পৰিল, তাতে কেতবোৰে ১০০ গুণ, কেতবোৰ ৩০০ গুণ, কেতবোৰ ১৫০ গুণতকৈও অধিক গুটি ধৰিলে বুলি কৈছে। হয়, কিছুমানে বাটত পৰিল বুলি কৈছে, সেইবিলাকে চৰাইবিলাকে খুটি খালে, আৰু কিছুমানে মাটি নথকা জেগাত পৰিলে বুলি কৈছে, অলপমান গজাওঁতেনে কিন্তু ৰ'দৰ তাপত মৰিল বুলি কৈছে। কিছুমান মাটিত গজিল, কিন্তু কিছুমান কাঁইটীয়া বননিয়ে কি কৰিলে বুলি কৈছে, হেঁচি ধৰিলে, আৰু কিছুমান ভাল মাটিত গজিল, উঠিল বুলি কৈছে। এইটো ঈশ্বৰৰ বাক্যটোক বুজাইছে যীশুৱে। ঈশ্বৰ বাক্যটো কোনে কিমান গুৰুত্বপূৰ্ণভাৱে লয়। ঈশ্বৰৰ বাক্যটো যে আমি মণ্ডলীত আছোঁ, ঈশ্বৰৰ বাক্যটো থাকে, সপ্তাহ দিন পাৰ হৈ যায়, কেতিয়াবা বাইবেলটো নপঢ়েও, মুখস্থও নকৰে কোনোবা। এই অকল গীৰ্জাত যিটো মুখস্থ দিয়ে সেইটোৱে মুখস্থ কৰে, এইটো নহয়। তাৰোপৰি আপুনি সদায় মুখস্থ পদ কৰাটো ইম্পৰ্টেণ্ট আছে। এদিনত যদি আপুনি এটা ৰিচাইট নকৰে, আত্মিক আহাৰ স্বৰূপে ল'ব লাগে। হয়, আপুনি এটা আপুনি চেষ্টা কৰিব লাগিব। আপুনি খুব শোৱাৰ আগত যদি আপুনি পাৰে, আপুনি আধা ঘণ্টা বাইবেল যদি মেডিটেট কৰি পেলাই শুৱে, আপুনি শুব সময়ত আপুনি অকণমান মনত কৰিব পাৰে। ৰাতিপুৱা টোপনি ভাঙিলে আপুনি যোৱা ৰাতি পঢ়া পদটো আপুনি আকৌ ৰাতিপুৱা আপুনি মেডিটেট কৰিব, উঠিব পাৰে প্ৰাৰ্থনা কৰি। ভেৰি ইজি আছে, আপুনি যদি কৰে, আপুনি যদি এনেকুৱা মন ধ্যানটো যদি ৰাখিব পাৰে। সেইকাৰণে এই পেৰাবলত এজন যীশুৱে এই ঈশ্বৰৰ বাক্যৰ দৃষ্টান্ত দিছে যে কিছুমানে যিটো ৰাস্তাত পৰিল বুলি কৈছে, এই ৰাস্তাৰ কাষত পৰিল বুলি কৈছে, ফেইল টু আণ্ডাৰষ্টেণ্ড, ঈশ্বৰৰ বাক্যটো বুজি পোৱাত ফেইল হৈ গ'ল। ঈশ্বৰৰ বাক্যটো পৰিল, কিন্তু ঈশ্বৰৰ বাক্যটো বুজি নাপালে, পাত্তা নাপালে, ধ্যান দিয়া নাই। ষ্টনি, যিটো শিলনিত পৰিল বুলি কৈছে, ডাজ নট এনডিউৰ দ্য ট্ৰিবুলেশ্যন এণ্ড পাৰ্চিকিউশ্যন। তেওঁ জীৱনত যেতিয়া দুখ কষ্ট আহে বা তাৰণা আহে, তেতিয়া মই নাযাওঁ, দুখ বহুত কষ্ট আছে, এনেকুৱা পলাবহে, মই খ্ৰীষ্টিয়ান নহয় বা এনেকুৱাও কৈ দিব কোনোবা, মই নাযাওঁ গীৰ্জালৈ বুলি ক'ব পাৰে। পিতৰে কোৱাৰ নিচিনা, মই যীশুক চিনি নাপাওঁ নহয়, এনেকুৱা ষ্টনিত তেওঁ শিলনিত পৰিল বুলি। আৰু কিছুমানে মাটিত পৰিল, কিন্তু কাঁইটীয়া তেওঁ কি কৰিছে বুলি ক'লে, তেওঁ জগতৰ বিশ্বাসটো জানিলে, সত্যটো জানিলে, কিন্তু জগতৰ বিষয়বস্তু, জগতৰ টেনশ্যন, অভাৱ সমস্যা, টকা পইচা, এইবিলাকক লৈ পেলাই কি হ'ব কি নাই বুলি তেওঁ ঈশ্বৰৰ বাক্যৰ পৰা নিজক দূৰত ৰখা, ঈশ্বৰৰ বাক্যৰ পৰা নিজক দূৰত লৈ যোৱা। এইটো কৈছে গুড চইল, য'ত মাটিত পৰিল বুলি কৈছে বিয়াৰ ফ্ৰুট, তেওঁ ভাল ফল উৎপন্ন কৰিলে বুলি কৈছে। কেনে চৰাইবোৰে খালে, আৰু এইবিলাকে বুজি নোপোৱাবিলাক, আৰু এইবিলাকে কাঁইটনি হেঁচিলে ইয়াক বুলি কৈছে, আৰু ভাল গ্ৰাউণ্ডত পৰিলে, ফল উৎপন্ন কৰিলে বুলি কৈছে। ভাল ফল উৎপন্ন কৰিলে কৈছে, বহুত ফল। আপুনি এতিয়া ফুলিছে, আৰু যীশুৱে নিবলৈ আহিব এদিন, আহিম কৈছে, মই কেঁচি লগাম কৈছে। গতিকে লোক 8:15 কি কৈছে, আমি পঢ়িম একেলগে, আহক। কিন্তু ভাল মাটি যি, সেইবোৰ হৈছে এনেকুৱা মানুহ যিবিলাকে বাক্য শুনি তাক সৰল আৰু শুদ্ধ মনত ৰাখি ধৈৰ্যৰে ফল উৎপন্ন কৰে। ভাল মাটি, যীশুৱে আহিব এদিন, ভাল মাটিত, ঈশ্বৰৰ বাক্যটো ভাল মাটি। বাক্যটো শিকিলে, এই বাক্যটো মই ল'ব নোৱাৰোঁ নহয়, মইতো এইটো ৰাস্তাটো এৰিব নোৱাৰোঁতো। মানুহে যদি কম্প্ৰমাইজ কৰি চলে, মই এই বস্তুটোতো
মই চব কৰিব পাৰিম, গীৰ্জা যাম, দান দিম, কিন্তু মই এইটো খাবলৈ নেৰিম, মই এনেকুৱাটো কামটো কৰিবলৈ নেৰিম, এইটো কৰিবই লাগিব। আৰু এটা মোৰ এইটো স্বভাৱেই হয়। যদি কয় সেইকাৰণে আপুনি ঈশ্বৰৰ বাক্যটো পিয়ৰ হয়, যিটো কৈছে সেইমতে নকৰিলে আপুনি ছিংগল বিন্দু নাপাব। সেইকাৰণে ঈশ্বৰে কৈছে আপুনি শুদ্ধ, সৰল আৰু শুদ্ধ মন হ'ব লাগিব। শুদ্ধ মন ঈশ্বৰৰ আগত। যিবিলাকে শুনিছে কৰিব নালাগে বা সেইটো নহয়, তেন্তে সৰল হ'ব লাগিব, নম্ৰ হ'ব লাগিব। এছ লৰ্ড, আপুনি কোৱা বাক্যটো মই শুদ্ধ মনৰ লোক হ'ব লাগিব, বাইবেল কৈছে। ঈশ্বৰৰ বাক্যটো আপুনি বিশ্বাস কৰা। সেইকাৰণে যোহন 6:68 কৈছে, পঢ়কচোন কোনোবা এজন। চিমন পিতৰে তেওঁক উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে। হয়, সেইকাৰণে পিতৰে কৈছে আমি ক'ত যাম? আমাৰ চকুটো কলৈ নিম? অনন্ত জীৱন আপোনাতে আছে, আৰু অনন্ত জীৱনৰ সকলো আশীৰ্বাদ আপোনাতে আছে। প্ৰকাশিত বাক্য 1:3 বাইবেলে কৈছে, যিজনে ভাৱবাণীৰ বাক্য পঢ়ে, গোটেইটো ভাৱবাণী বাক্যই ঈশ্বৰে প্ৰফেচি হয়। প্ৰত্যেকটো চেপ্টাৰত ভৱিষ্যবাণী আছে। কিছুমান পূৰ্ণ হৈ গৈছে, কিছুমান অলৰেডি হৈ গ'ল, কিছুমানে কিছু কথা আছে হ'ব। সেইকাৰণে যীশুৱে মথিত লিখিছে আহিবলগীয়া দিনত কি হ'ব, আগমন হ'ব, ৰেপচাৰ হ'ব, চব ভৱিষ্যবাণী হয়। এই বাইবেলটো কি কৈছে? মণ্ডলীত দিয়া ভাৱবাণীৰ বাক্য পঢ়ে, তেওঁ ধন্য। আপুনি যে এনেকুৱা বাক্যটো পঢ়িব পাইছে, কি ধন্য ব্যক্তি আপুনি। যিবিলাকে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁবিলাক ধন্য, কিয়নো কাল ওচৰ হৈছে। যীশু আহি আছে। যিবিলাকে শুনে, সৰল আৰু শুদ্ধ মনেৰে ইয়াক লয় জীৱনত, তেওঁবিলাক ধন্য। চব আৰু ব্লেছেড দেয়াৰ, so much blessed there. তেওঁবিলাকে ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা বুলি কৈছে। ইফিচিয়া 3:18 কৈছে, আৰু ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে তোমালোকে পৰিপূৰ্ণ হ'বলৈ সকলো পবিত্ৰ লোকে সৈতে বহল, দীঘল আৰু ওখ আৰু দৰ অনুভৱ পোৱা। কিমান বিশ্বাস, কিমান বহল। ঈশ্বৰে কিমান বহল প্ৰেম কৰিলে, কিমান আপুনি ঈশ্বৰক কিমান ভাল পায়? অলপমান ভাল পায়? কিমান ভাল পায় ঈশ্বৰক আপুনি? যীশুৱে কৈছে সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্তৰে তুমি প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, সকলো। সেইকাৰণে কেনেকৈ বুলি কৈছে? অকল সকলোটোৱে। কলচীয়া 3:16 আমি পঢ়িম একেলগে, আহক। খ্ৰীষ্টৰ বাক্য সকলো জ্ঞান কথা তোমালোকৰ বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহ কথাত নিজ নিজ হৃদয়ৰ ঈশ্বৰ উদ্দেশ্যে গান কৰা। হৃদয়ত গান কৰা, সৰল মনৰ লোক। ধৰ্মগীত, স্তুতি গীত, আত্মিক গানেৰে। অকল এইবিলাক গানেই নহয়, আত্মিক গান খ্ৰীষ্টিয়ান লাইফটোৰ কথাও কৈছে। আপোনাৰ লাইফটো, খ্ৰীষ্টিয়ান জীৱনটো এটা প্ৰশংসনীয় হয়। সেইকাৰণে খ্ৰীষ্টৰ বাক্যৰ সকলো জ্ঞান, খ্ৰীষ্টৰ বাক্য, এইটো খ্ৰীষ্টৰ বাক্য, খ্ৰীষ্টৰ আত্মা পোৱাবিলাক খ্ৰীষ্টৰ বাক্যৰ সকলো জ্ঞান আমাৰ থাকিব লাগিব। সেইকাৰণে আজি আমি চাইছোঁ খ্ৰীষ্টৰ বাক্যৰ ওচৰত থাকা, খ্ৰীষ্টৰ বাক্যৰ ওচৰত থাকা, ঈশ্বৰ বাক্যৰ ওচৰত থাকা। দ্বিতীয় বিৱৰণ 8:2 বাইবেলে কৈছে, তোমালোক দিয়া ঈশ্বৰে জিহুৱাই আজ্ঞা তোমালোকে পালন কৰিব নিমিত্তে মই তোমালোকক আজ্ঞা কৰা বাক্য তোমালোকে আৰু একো কথাত যোগ তাৰ একো কমো নকৰিবা বুলি কৈছে। মই কোৱা যিটো বাক্য কাকত যোগ নকৰিবা, বিয়োগো নকৰিবা, কমো নকৰিবা, সেই বাক্য তুমি লোৱা। সেইকাৰণে ঈশ্বৰৰ বাক্যটো বহুত আমি ভয়েৰে ল'ব লাগে। ইয়াক বাইবেলটো পঢ়াৰ আগত এটলিষ্ট ইউ শুড প্ৰে। আমি ঈশ্বৰৰ বাক্যটো পঢ়াৰ আগত এবাৰ আমি ঈশ্বৰৰ পৰা সহায় বিচাৰিব লাগে।
এইটো জাহা তাহা আপুনি ধেমালি হিচাপে কৰিলে বুজি নাপায়। জাষ্ট এইটো মানে এটা ভাড়ৰ নিচিনা কৰা হ'ব যদি আপুনি আত্মিকভাৱে ইয়াক নলয়, ঈশ্বৰৰ পৰা সহায় নলয়। সেইকাৰণে 1 কৰিন্থিয়া 4 অধ্যায় 6 পদত বাইবেলে কৈছে, সেই ভাইবিলাক লিখা আছে তাৰ অতিক্ৰম কৰিব নালাগে। এই শিক্ষা আমাৰ পৰা পাই তোমালোকৰ কোনেও যেন এজনৰ ফলীয়া হৈ আনজনৰ বিপক্ষে অহংকাৰ নকৰে। এইকাৰণে তোমালোকৰ অৰ্থে মই নিজৰ আৰু আপোলৰো উদাহৰণ দি এই সকলো কথা ক'লোঁ বুলি কৈছে। যি লিখা আছে বাইবেল যদি এনেকৈ কৈছে ইউ শুড লিভ লাইক ডেট, এইদৰে জীৱন যাপন কৰিব লাগিব মণ্ডলী জীৱনত। ডন্ট গো বিয়ণ্ড অফ দ্য বাইবেল, বাইবেলৰ অতিক্ৰম কৰিব নালাগে। সেইকাৰণে বাইবেলে কৈছে ইউ শুড ফিয়াৰ টু গাড। সেইকাৰণে ঈশ্বৰক ভয় কৰিব লাগিব মই। আপুনি যদি বাইবেলটো ওচৰত থাকে আপুনি শিকিব ঈশ্বৰক কেনেধৰণে ভয় কৰিব লাগে। সেইকাৰণে যিচয়া 8 অধ্যায় 20 পদ আমি একেলগে পঢ়িম আহক। ব্যৱস্থা আৰু সাক্ষ্য সোধা এই বাক্য অনুসাৰে যদি লোকবিলাকে নকয় তেন্তে নিশ্চয়ে তেওঁবিলাকলৈ প্ৰভাৱ নহ'ব। বাক্য ঈশ্বৰৰ বাক্যৰ মতে যদি নহয়, আমি নকওঁ, এইকাৰণে তেওঁবিলাকৰ প্ৰভাৱ নহ'ব। তেওঁবিলাকে উজলি নুঠিব স্বৰ্গত, উজলি নুঠে স্বৰ্গত। তেওঁবিলাকে ৰিগ্ৰেট কৰিব নিজৰ লাইফটো। মই কি কৰিলোঁ, হাই মই কি দুৰ্ভগীয়া, মই সুযোগ পায়ো নকৰিলোঁ। মই সেই মাটিটো, মোৰ গাঁতত থকা মাটিটোৰ কাৰণে মই ইমান চিন্তা কৰিলোঁ। এদিন আপুনি স্বৰ্গ গ'লে দেখি পাব আপোনাৰ মাটিটো, এই দেহাটো মাটিত থাকিব। আপুনি তেতিয়া ক'ব হাই মোৰ দেহা, তুমি কেনে বিনষ্ট কৰিলা মোক। এইকাৰণে গীতমালা 119 পৰা 11 পদত কৈছে, ডেকা মানুহে কিহেৰে নিজৰ পথ শুদ্ধ কৰিব? তোমাৰ বাক্যৰ দৰে তাত মনোযোগ দিয়াৰ দ্বাৰাই কৰিব। মই সমস্ত মনেৰে তোমাক বিচাৰোঁ, তুমি মোক তোমাৰ আজ্ঞাৰ পথত পৰা ভ্ৰান্ত হৈ যাব নিদিবা। আমি পঢ়িম 11 পদ। মই যেন তোমাৰ অহিতে পাপ নকৰোঁ, এই নিমিত্তে মই তোমাৰ বাক্য মনত সাঁচিলোঁ। ভেৰি ইম্পৰ্টেণ্ট। পাপটো নকৰিবৰ কাৰণে বা পাপ নহ'বৰ কাৰণে, পাপক জয় কৰিবৰ কাৰণে আপুনি ঈশ্বৰৰ বাক্যটো ৰাখিব লাগিব জীৱনত। ঈশ্বৰৰ বাক্যটো অকল আপুনি প্ৰাৰ্থনা কৰি থাকিলে, প্ৰাৰ্থনা প্ৰভু পঠাই দিয়া, দি দিয়া, কৰি দিয়া বুলি ক'লেও নহয়। বাক্যৰে প্ৰাৰ্থনা কৰিব লাগিব, বাক্য থাকিব লাগিব। অকল খুজি থাকিলে জানিলেই নহয়, অকল খোজাটো জানিব লাগে এনেকুৱা কথা নহয়। শুনিব লাগিব। যিবিলাকে বাইবেল পঢ়িব নাজানে শুনিব লাগে। আজিকালি অডিঅ' বাইবেলো আছে, এক চেপ্টাৰ আপুনি হেডফোন লগাই শুনিব পাৰে। আজিকালি এপো আছে এনেকুৱা, শুনিব পাৰে, কোনেও ঠগিব নোৱাৰে। ঈশ্বৰে চব ওলাই দিছে। মই পঢ়িব নাজানিছিলোঁ ঈশ্বৰ, হেল্ল' মোবাইলটো জানে, তাতে আছে, এইটোও নাজানে। জ্ঞানটো খটুৱাব লাগিব কেতিয়াবা নজনা। কিছুমান ভাই ভনীবিলাকে ইউজ কৰে। কিছুমান ভাই ভনীবিলাকে ইমান আগৰ ৰেডিঅ' আছে, অকল সেইটোকে শুনি থাকে, লগাই দিয়ে, কাম কৰি থাকে, শুনি থাকে। বাইবেল পঢ়িব নাজানে, শুনাটো শুনে। এইকাৰণে গীত নম্বৰ 119 105 পদত কৈছে, তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ। সেইকাৰণে ঈশ্বৰৰ বাক্য আমাক কি কৰে বুলি কৈছে, আমি কেনেধৰণে চলিব লাগে, কেনেধৰণে আমি আগবাঢ়িব লাগে, কেনেধৰণে আমি জীৱনটো নিয়াব লাগে, সকলো কথাটো ঈশ্বৰৰ বাক্য, তোমাৰ বাক্যইহে আমাক দেখাব পাৰে। God word lead us in his way. তেওঁৰ ৰাস্তা মতে, তেওঁৰ বাক্যত, তেওঁৰ মতে আমাক, তেওঁৰ ইচ্ছা মতে আমাক চলায়। গতিকে আমি দুটা আৰু কেইটা বাক্য লাষ্ট পঢ়িব লাগিব। আহক আমি একেলগে পঢ়িম। ফিলিপিয়া 2:16 পদ। এইয়ে খ্ৰীষ্টৰ আগমনৰ দিনত মোৰলৈকে শ্লাঘা কাৰণ হ'ব, কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
আপুনি মই যদি খ্ৰীষ্টিয়ান জীৱনটো পাইছোঁ, আপোনাৰ মিনিংলেছ হ'ব নালাগে। কষ্টই হওক, একো কথা নাই, কষ্টটো হ'বই। যিমানে ধাৰ্মিক পাপী দুইটাৰে কষ্ট হ'ব। এতিয়া মন্দ বাঢ়িছে, পাপ বাঢ়িছে, এণ্টি খ্ৰাইষ্ট আহিবলৈ হৈছে, জগত সলনি হৈছে, ছিষ্টেমেটিক সলনি হৈছে, চব ৰুল হৈছে, সলনি হৈছে, চব গোটেই বস্তুলৈকে গোটেইখিনি সলনি হ'ব। মানুহৰ চব সলনি হৈ গৈছে। মানুহ সলনিটো বিচাৰে। গতিকে ঈশ্বৰৰ বাক্য সলনি নহয়, আপুনি তাত থাকিব লাগিব। আৰু এই বাক্যত থাকি যদি আপুনি দুখ কষ্ট হ'লেও যদি পৰিশ্ৰম কৰিছে ঈশ্বৰৰ হকে, সি বৃথা পৰিশ্ৰম নহ'ব বুলি কৈছে। গতিকে মথি 7 অধ্যায় 3 পদত বাইবেলে কৈছে, তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি ভাইৰাৰ চকুত থকা খুঁটাডালিলৈ কিয় চাইছা? এইকাৰণে এই কথাটো যীশুৱে কিয় কৈছে, তুমি চোৱা তুমি কেনেধৰণে চলিছা। ঈশ্বৰৰ বাক্যমতে তুমি সঁচাকৈ চলিছানে? কেতিয়াবা যীশুৱে আনক ভুল দেখাই দিয়া, আনক আঙুলিয়াই দিয়া, আনৰ ভুলটোক দেখুৱাই দিয়া, নিজৰ ভুলটোক নোকোৱা, এনেকুৱাটোক যীশুৱে এইটো কৈছিল। কিয় তুমি চাইছা? কিয় লোকৰ দুখটো চাই বোলে লোকক আঙুলিয়াই তোমাৰ জানো লাভ হ'ব? নহ'ব। গতিকে তুমি আনক যে আঙুলিয়াইছা, এইটোৱে তোমাৰ দুৰ্বল আছে। গতিকে এইটোক তুমি ঠিক কৰা ল, তুমি লাভৱান হোৱা। যিটোক তুমি দেখিছা তেওঁতো নহ'ব, তেওঁৰ নহ'ব। গতিকে তেওঁক যদি পাৰিছা, তুমি শাস্ত্ৰ বাক্যৰে অনুযোগ কৰা, প্লাছ হ'ব। আঙুলিয়াই দিয়াত তোমাৰ একো প্ৰফিট নহয়। সেইজনক যদি তুমি শাস্ত্ৰ বাক্যৰে ঈশ্বৰৰ প্ৰেমত যদি আপুনি উনুকাই দিয়ে, আপোনাৰ লাভ আছে। গতিকে এই কথাটো যীশুৱে কৈছিল তেনেকুৱা। গতিকে আপুনি ঈশ্বৰৰ বাক্যটো মতে আপুনি জীৱন কৰিব লাগিব, চলিব লাগিব। জাকুব 1 অধ্যায় 25 পদ আমি পঢ়িম একেলগে, আহক। কিন্তু যিকোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, তাত চাই থাকে, শুনি পাহৰাটো নহয়, পালন কৰোঁতা হয়, তেন্তে নিজৰ কাৰ্য ধন্য হ'ব। বাইবেল কি কৈছে? শুনি পাহৰোতা নহয়, শুনি পাহৰোতা নহয়। ডণ্ট ফৰগেট আফটাৰ দ্য হিয়াৰিং। সেইকাৰণে ঈশ্বৰৰ বাক্যটো শুনাৰ পিছত বাই এই কি শুনিলোঁ, যোৱা দেওবাৰে কি শুনিলোঁ, আমি হয়তো বহুতেই পাহৰি গ'লোঁ। আমি বিশ্বাসৰ কথা চাইছিলোঁ, সঠিক বিশ্বাস, লোক সংহা। গতিকে আমি পাহৰিব নালাগে। সেইকাৰণে আজি আমি চাই সঠিক বিশ্বাসটো আমি যোৱাবাৰ চাইছিলোঁ। সেই বিশ্বাসটো কেনেকৈ সঠিক বিশ্বাস? শাস্ত্ৰ বাক্যৰ ওচৰত থাকিলে আপুনি সঠিক বিশ্বাসত চলিব পাৰে। নহ'লে ভ্ৰান্ত বিশ্বাস হ'ব, আপোনাৰ ভ্ৰান্ত হৈ যাব পাৰে। শুনি পাহৰা নহয়, পালন কৰোঁতা হয়, তেন্তে তেওঁহে নিজৰ কাৰ্যত ধন্য হ'ব বুলি কৈছে। তেওঁহে নিজৰ কাৰ্যত ধন্য হ'ব। গতিকে ঈশ্বৰ বাক্য কি কৈছে? আমি লাষ্ট বাইবেল পদ এটা আৰু একেলগে পঢ়িম। যোহন 15 অধ্যায় 10 পদত, যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমত থাকিবা। কি কৈছে বাইবেলে? ইফ ইউ অবে মাই কমাণ্ডমেণ্ট, যদি তুমি মোৰ আজ্ঞাবিলাক পালন কৰা, মোৰ বাক্যটো পালন কৰা, মোৰ কথা মতে তুমি চলা, মোৰ বাক্য মতে যদি চলা, তেন্তে মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰিলোঁ, যীশুৱে কৈছে, হাউ আই অবে টু মাই ফাদাৰ, ইটছ লাইক ডেট ইউ মাষ্ট অবে। সেইকাৰণে মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ বুলি কৈছে। যেনেকৈ যীশুৱে কৈছে, মোক কোনোবাই থু পেলাইছে, কোনোবাই মোক নিন্দা কৰিছে, কোনোবা ভূতে বোৱা কৈছে, কোনোবা মোক গালি দিছে, কোনোবা মোক সেই বেবিচাৰী গাঁৱৰ পৰা কৈছে, কোনোবা যীশুক ঢকিয়াইছে, কোনোবা যীশুক কোনোবা মাৰিছে, এই সকলোবিলাকৰ মাজত
তেওঁ ঈশ্বৰক ভাল পায়, ঈশ্বৰক তাৰো মাজত ঈশ্বৰ কেলে ঈশ্বৰৰ সেৱাত, ঈশ্বৰৰ প্ৰেমত আছে, ঈশ্বৰৰ লগত আছে। সেইকাৰণে বহুত ইম্পৰ্টেণ্ট আমি ঈশ্বৰৰ বাক্যৰ লগত থকাটো, সকলো সময়ত থকাটো, ঈশ্বৰৰ লগত সিদ্ধ থকাটো। যেনেকুৱাই নহওক লাইফটো যি আপুনি লাইফটোলৈ চাই চলিব নালাগে। লাইফটো যেনেকৈ লাইফটো কেতিয়াবা তল খাপৰ হ'বই, নদীত যেনেকৈ সমান পানী নবয় তেনেকৈ মানুহৰ লাইফটো এনেকুৱা সমান নহয়। নদীৰ পানীৰ দৰে কেতিয়াবা ঢৌ ঢল ধুমুহা আহিব নে নদীৰ পানীটো সমানে থাকে? নাথাকে। পাহাৰৰ পৰা আপুনি চাই কেতিয়াবা কিমান জোৰেৰে কেতিয়াবা শিলো বাগৰি আহিব পাৰে, কেতিয়াবা ডাঙৰ খৰি আহিব পাৰে, কোনোবা বহুত নিচিনা বিষয় নদীত আমি গম পাওঁ। খ্ৰীষ্টিয়ান লাইফটো তেনেকুৱা ঢৌ ঢল ধুমুহাৰ মাজত। তোমালোকো তেনেকৈ মোৰ প্ৰেমত থাকিবা, থাকিবা। মই থাকোঁ, তোমালোকো থাকিবা। নতুন জন্ম পোৱা ভাই ভনী, যীশু নোহোৱালৈকে আপুনি মই ঈশ্বৰক ভাল পাব লাগিব। কেনেকুৱা পৰিস্থিতিত আমি যাতে ঈশ্বৰক ভাল পাই আমি ঈশ্বৰৰ প্ৰেমত থাকিম, ঈশ্বৰৰ সেৱাত থাকিম, ঈশ্বৰৰ বাক্যত থাকিম। গতিকে আজি আমি ঈশ্বৰৰ বাক্য আমি চালোঁ, ওচৰত থাকা আজি আমি শিকিলোঁ। গতিকে আপুনি খ্ৰীষ্টিয়ান জীৱনত কেনেকুৱা এটা চেলেঞ্জ ল'ব এই বছৰটো? মই কেনেধৰণে ঈশ্বৰৰ বাক্যৰ লগত থাকিম? মই প্ৰাৰ্থনা কৰিম যাতে মই এটাও ছানডে মিছ কৰোঁ, যাতে কৰিব নোৱাৰোঁ। এটাও ছানডে যাতে মই বাক্য মিছ নকৰোঁ। মই এদিনো বাইবেল নপঢ়াকৈ মই যাতে দিনটো নকটাওঁ। আপুনি ঈশ্বৰৰ ওচৰত থাকিবলৈ চেষ্টা কৰক। ঈশ্বৰৰ আগমন ওচৰ, যিমান তোমালোকে আগমন হোৱা দেখা ঈশ্বৰক, সিমান তোমালোকে ঈশ্বৰৰ ওচৰলৈ চাপি যোৱা। জাকোবত কৈছে তোমালোকে মোৰ ওচৰলৈ চাপি অহা, তোমালোকে মোৰ ওচৰলৈ চাপি অহা, কিয়নো ময়ো তোমালোকৰ ওচৰত চাপি যাম বুলি কৈছে। গতিকে আপুনি মই যদি ঈশ্বৰৰ বাক্যৰ লগত থাকোঁ, ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি জীৱন যাপন কৰোঁ, সদায় আমাৰ জীৱনটো ঈশ্বৰৰ বাক্যৰ লগত আমি মিলাই চাওঁ, আপুনি পাৰফেক্ট খ্ৰীষ্টিয়ান লাইফ কৰিব পাৰিব। ঈশ্বৰৰ বাক্যটো আপুনি যদি নুশুনে, ঈশ্বৰৰ বাক্যটো আপুনি নপঢ়ে, ঈশ্বৰৰ বাক্য মেডিটেশ্যন নকৰে, ঈশ্বৰৰ বাক্যটো আপুনি যদি আপুনি ধ্যান নকৰে, তেতিয়াহ'লে আপুনি খ্ৰীষ্টিয়ান লাইফটো আপুনি কেনেধৰণে চলিছে আপুনি হয়তো ভুল থাকিব পাৰে। এইখিনি আপুনি ৰাইটলি খ্ৰীষ্টিয়ান জীৱনটো কৰিবলৈ হ'লে আপুনি ঈশ্বৰ বাক্যৰ লগত ওচৰত থাকিব লাগিব সদায়। আপোনাৰ খ্ৰীষ্টিয়ান জীৱনত যিকোনো পৰিস্থিতিত ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰে। আহক প্ৰাৰ্থনা কৰিম। দয়ালু মৰমীয়াল আমাৰ পিতৃ ঈশ্বৰ, প্ৰভু আমি ধন্যবাদ কৰিছোঁ। প্ৰভু তুমি আমাক অনন্তকালৰ বাবে পাপৰ পৰা উদ্ধাৰ কৰি অনন্ত জীৱন দিছা। প্ৰভু আমি তোমাক ধন্যবাদ কৰিছোঁ তোমাৰ দয়া আৰু প্ৰেমৰ বাবে। প্ৰভু আমি সকলোৱে আদমৰ পৰা অহাত যদিও আমি উদ্ধাৰ পালোঁ, আমি বহুত দুৰ্বল আছোঁ। আমি এই জগতত থকা মাংসত থকা হেতুকে প্ৰভু তুমি আমাক অধিককৈ জ্ঞান বুদ্ধি শক্তি দান কৰা, যাতে আমি তোমাৰ বাক্যৰ যেন নিগুতত্ব কথাবিলাক বুজি পাওঁ, আৰু সেইধৰণে আমি যেন নিজৰ মাংসময় শৰীৰক বশ কৰি ঈশ্বৰৰ বাক্যৰ অধীনত যেন আমি জীৱন যাপন কৰি ঈশ্বৰৰ গৌৰৱৰ কাৰ্য আমি কৰিব পাৰোঁ, আৰু ঈশ্বৰৰ আগমন দিনলৈকে যেন আমি আগুৱাই যাব পাৰোঁ। ঈশ্বৰৰ ইচ্ছা আমি জানো প্ৰভুৰ আগমন অতি ওচৰ আছে, আৰু আমাৰ আশে পাশে যদি চাওঁ অনেক লোক আজি নৰকৰ পথত গৈ আছে। প্ৰভু তুমি আমাক এনেকুৱা মন জ্ঞান দান কৰা, যাতে আমি যেন তোমাৰ সেৱা কাৰ্যৰ কাৰণে, হেৰুৱা আত্মাৰ কাৰ্যৰ কাৰণে আমি যেন নিজক আগবঢ়াব পাৰোঁ। আমাৰ নিজৰ জীৱনক তোমাৰ বাক্যৰে পৰিপক্ক খ্ৰীষ্টিয়ান জীৱন কৰিবলৈ প্ৰভু আমি যেন আগবাঢ়িব পাৰিম। আমাক প্ৰত্যেকক আশীৰ্বাদ সহায় দান কৰা, যাতে আহিবলগীয়া যি জীৱন আছে যেন এই বছৰ জোৰা যেন আমি প্ৰভু তোমাৰ বাক্যৰ লগত আমি যেন জীৱন আমি চলি নিব পাৰোঁ। প্ৰভু তুমি আমাক সহায় কৰা, আশীৰ্বাদ কৰা, তোমাৰ ওচৰত সমৰ্পণ কৰিছোঁ। আৰু লগতে যিখিনি ভাই ভনী আহিব পৰা নাই প্ৰভু, তেওঁবিলাককো তুমি আশীৰ্বাদ কৰিবা, সহায় কৰিবা। হয়তো তেওঁবিলাকে দুখ বেমাৰৰ কষ্টৰ মাজতো আছে, অভাৱ সমস্যাৰ মাজতো আছে, কিছুমানে ফান পৰীক্ষাৰ মাজতো আছে। প্ৰভু তেওঁবিলাকক সহায় কৰিবা, যাতে তেওঁবিলাকে যেন তোমাৰ দয়া আৰু সহায় পায় আৰু মণ্ডলী জীৱনত আগবাঢ়ি আহিব পাৰে, ঈশ্বৰ বাক্যৰ লগত চলি যাব পাৰে। প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু যিসকল ভাই ভনী প্ৰভু ৰোগ ব্যাধিত আছে, তেওঁবিলাককো তুমি দয়া আশীৰ্বাদ কৰিবা।
আৰু যিসকল ভাই ভনী অনলাইনৰ যোগেদি তোমাৰ বাক্যবিলাক শুনি আছে তেওঁবিলাককো তোমাৰ অনুগ্ৰহ আশীৰ্বাদ জ্ঞানেৰে পৰিপূৰ্ণ কৰিবা। ইয়াত থকা সকলোকে প্ৰভু তোমাৰ বাক্যত চলি যাবলৈ তুমি সহায় অনুগ্ৰহ দান কৰিবা, যাতে আমি তোমাৰ আগমন দিনলৈকে তোমাৰ ইচ্ছাত যেন আমি বাঢ়ি যাব পাৰোঁ আৰু শুভবাৰ্তাৰ কাৰণে অধিক আগুৱাই যাব পাৰোঁ। এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিছোঁ, আমেন।